Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আমি আজি আৰম্ভ কৰিম এটা নতুন টপিক। আমি আৰম্ভ কৰিম ক্লাস 11 ৰ চ্যাপ্টাৰ নম্বৰ 1 যোনটো হৈছে সেটস। সেটস একচুয়ালি এটা খুবই ইম্পৰ্টেন্ট টপিক হয়। যদি কোৱা যায় কিছুমান ম্যাথমেটিশিয়ানে বিশ্বাস কৰে যে সেটটোৱে হৈছে আমাৰ ম্যাথমেটিক্সৰ ল্যাঙ্গুৱেজ। তো সেট থিওৰি যদি আমি ভালকৈ বুজি পাওঁ তেনেহলে আমি ম্যাথমেটিক্সৰ বহুতখিনি বস্তু আমি একচুয়ালি পঢ়ি বুজি পাব পাৰো। বাট এনিৱেজ আমি ইমান ডিটেইলছত এইবোৰ কথা নাপাতো। আমাৰ মেইন উদ্দেশ্যটো হৈছে সেটছৰ বেসিক্স আইডিয়াবোৰ আমি কভাৰ কৰিম। এতিয়া আৰম্ভণিতে সেটস কিনো হয় হেতু কোৱাৰ আগতে এটা কাম কৰো। এটা আমাক লাগিব এটা ডেফিনিশন, এটা ওয়াৰ্কেবল ডেফিনিশন লাগিব। ঠিক আছে, ম্যাথমেটিক্যাল ডেফিনিশন মই ইউজ নকৰো ইয়াতে। এটা ওয়াৰ্কিং ডেফিনিশন এটা লাগিব such that সেই ডেফিনিশনটো ইউজ কৰি পেলাই আমি আগবাঢ়িব পাৰো। সেটস হৈছে আ কালেকশন। সেটস বুলি কোৱা মানে মিনিং হৈছে আমি এটা কালেকশনৰ কথা কৈ আছো। ইট ইজ আ কালেকশন। ঠিক আছে, এটা কালেকশন হলেই নহব, কালেকশনটো বহুত ধৰণৰ হ'ব পাৰে, ৰাইট? এতিয়া যদি আমাৰ নিজৰ বেডৰুম চাওঁ, বেডৰুমৰ ভিতৰতো বহুত বিভিন্ন ধৰণৰ বস্তু থাকে। বিছনা থাকে, কেতিয়াবাতো বহুতে বেডৰুমতে টিভিও চাই, যোনটো একচুয়ালি টিভি থাকিব নালাগে বেডৰুমত নিয়মৰ মতে, ৰাইট? বেডৰুমটো হৈছে অকল ৰেষ্ট কৰা জেগা। তো বেডৰুমত তেনেকা এইটো এটা ডিফাৰেণ্ট বস্তু আহি গ'ল। তাৰপিছত তোমাৰ কোনোবাই বোলে কিতাপো পঢ়িলে বা কেতিয়াবা তাতে ৰাতি আহাৰো কৰিলে, তো জেনেৰেলি হেতু হৈছে কালেকশন। বাট বেডৰুমৰ মেইন ফাংশন হৈছে বেডৰুমত খালি বেড থাকিব লাগে য'ত আমি ৰাতি ৰেষ্ট কৰোঁ। বাট হেতু এটা কালেকশনে হৈ যায়। তাতে কি থাকিলে, বিছনা থাকিল, টিভি থাকিল, ইভেন খাবৰ কাৰণে টেবুল থাকিল, পঢ়িবৰ কাৰণে টেবুল থাকিল। তো হেতু হৈছে এটা কালেকশন। বাট সেনেকা ধৰণৰ কালেকশনটো নহয়। আমি যেতিয়া সেটছৰ কথা পাতো আমি কালেকশনৰ কথাই পাতিম। বাট আমাৰ কালেকশনটো কি হ'ব লাগিব, প্ৰপাৰ হ'ব লাগিব, ডিফাইন হ'ব লাগিব। তো আমি কম আ কালেকশন অফ, ইয়াতে এতিয়া এটা স্পেসিফিক ওয়ার্ড এটা ইউজ কৰিম, well defined. A collection of well defined objects. Yes, well defined objects. তো এইটো হৈ গৈছে আমাৰ এটা ওয়াৰ্কিং ডেফিনিশন। তো সেট থিওৰি যেতিয়া আমি আৰম্ভ কৰিছো, তো আমি এটা ফৰ্মেল ডেফিনিশনেৰে আৰম্ভ কৰিছো বা এটা ওয়াৰ্কিং ডেফিনিশনেৰে আৰম্ভ কৰিছো। তো আমাক লাগিব এটা কালেকশন। আৰু হেতু কালেকশন কি হয়, কিহৰ? এটা অবজেক্টছৰ কালেকশন, বিভিন্ন ধৰণৰ অবজেক্টছৰ কালেকশন। আৰু সেই কালেকশনটো কি হ'ব লাগিব, ওয়েল ডিফাইন্ড হ'ব লাগিব। এতিয়া এই ওয়াৰ্ডটো বহুত ইম্পৰ্টেন্ট হয়। হোৱাট ডাজ ইট মিন when we say কালেকশন অফ ওয়েল ডিফাইন্ড অবজেক্টছ? তো ওয়েল ডিফাইন্ড মিনিংটো এনেকৈ হৈ যায়, এনেকা ধৰণৰ এটা ডেফিনেশন। তো আমি ইয়াতে এটা ডেফিনেশন দি আছো। ওয়েল ডিফাইন্ড যদি কৈ আছো আমি এনেকৈ ডিফাইন কৰিছো, ডেফিনেশন mustn't must not. Definition must not vary মানে হৈছে সলনি হৈ যোৱা। Definition must not vary from person to person, from person to person, from person to person. এইটো এটা খুবই ইম্পৰ্টেন্ট। ইয়াতে এটা ডিস্টিংকশন হয়। তো ডিস্টিংকশন বুলি কওঁ মানে কি, ওয়েল ডিফাইন যদি মই কৈ দিছো, মই যদি কৈছো যে লাইব্ৰেৰীৰ কথা যদি কওঁ, তো মই যদি লাইব্ৰেৰীৰ কথা কওঁ, তো লাইব্ৰেৰীত স্ট্ৰিক্টলি কি থাকিব লাগে? তো আমি জানো লাইব্ৰেৰীত স্ট্ৰিক্টলি থাকিব বুকছ, অকল বুকছ, পঢ়া শুনা বুকছ থাকিব। হিষ্ট্ৰী হ'ব পাৰে, ফিজিক্স হ'ব পাৰে, কেমিষ্ট্ৰি, মেথ, যি ধৰণৰ ডিফাৰেণ্ট টাইপছৰ বুকছ হ'ব পাৰে। বাট ইয়াতে লাইব্ৰেৰীত বুকছে থাকিব। লাইব্ৰেৰীত যদি মই কওঁ বোলে কপি, ৰাইট? যদি কওঁ ইয়াতে কপি আছে বা ইয়াতে A4 সাইজৰ পেপাৰ আছে, A4 পেপাৰ, এইবোৰ বস্তু ক'লে অলপ ভুল হৈ যাব। বিকজ লাইব্ৰেৰী মেইন ফাংশন আছে, লাইব্ৰেৰীত থাকিব লাগিব অনলি বুকছ। ঠিক আছে, পঢ়া শুনা বুকছ। ইয়াতে যদি পেপাৰ, কলম এইবোৰ কৈ দিওঁ, এইটো একচুৱেলি এক্সট্ৰা এক্সেসৰিজ হৈছে যোনটো ইয়াৰ হ'ব নালাগে। তো এইটো ডেফিনেশ্যনত আমি একচুৱেলি এগ্ৰি কৰিম চবেই যে লাইব্ৰেৰীত আমাৰ থাকে বুকছ, লাইব্ৰেৰীটো এনেকৈ খোৱা বস্তু নাথাকে, ৰাইট? তো এইটো এটা ডেফিনেশ্যন যোনটো আমি চবেই এগ্ৰি কৰিম, ইউনিভাৰ্চেলি শুনে। তো আইদাৰ আমি ইয়াতে অসমত থাকি পেলাই কওঁ, বা ক'ৰবাত বোলে কোনোবাই ফ্ৰান্সত থাকি পেলাই কৈছে, বা ইভেন কোনোবাই ক'ৰবাত আমেৰিকাত থাকি পেলাই কৈছে, ডাজ নট মেটাৰ। লাইব্ৰেৰী মিনিঙে হৈছে য'ত খালি বুকছে থাকে, ৰাইট? এইটোত আমি চবেই এগ্ৰি কৰোঁ। তো এইটো এনেকুৱা এটা ডেফিনেশ্যন হুইচ ডাজ নট চেঞ্জ ফ্ৰম পাৰ্চন টু পাৰ্চন। তো এনেকুৱা নহয় কি মই এটা ডিফাৰেণ্ট ডেফিনেশ্যন দিলোঁ, আকৌ বেলেগ জেগাত বোলে লাইব্ৰেৰী মিনিংটোৱে বেলেগ হয়, ন, তেনেকুৱা নহয়। তো এতিয়া ফাইন, এতিয়াতো আমি এগ্ৰি কৰিলোঁ তো লাইব্ৰেৰীৰ ডেফিনেশ্যনৰ মতে কি হ'ব লাগে, বুকছ থাকিব লাগে। তো ইয়াতে কি হৈছে, এটা কালেকশ্যন হৈছে, কালেকশ্যন অফ বুকছ। আৰু লাইব্ৰেৰী ইজ এ কালেকশ্যন অফ বুকছ। তো আমি ক'ব পাৰোঁ লাইব্ৰেৰী হৈছে এটা ধৰণৰ ছেট। তো এই ছেটটোত কি থাকিব, অকল বুকছে থাকিব। চ' ইট ইজ এ কালেকশ্যন অফ ৱেল ডিফাইন্ড অবজেক্টছ। এই বস্তুটো আমি এটা কাম কৰোঁ, এক্সাম্পলেৰে আমি বুজিবলৈ চেষ্টা কৰোঁ। চ' লেটছ চে মই ইয়াতে এটা এক্সাম্পল এটা লওঁ। চ' এক্সাম্পল নম্বৰ 1, let's say a collection of
most dangerous animals of the world. তো এই worldত সবতকৈ dangerous animals কিটাৰ আমি এটা collection বনাম এটা list এটা বনাম তো মই যদি হুদো তো কি হ'ব পাৰে most dangerous animal তো এটা কাম কৰো বেছি নলওঁ প্ৰথম পাঁচটা লৈ লওঁ ঠিক আছে most dangerous কি হ'ব পাৰে lion বহুত dangerous হয় right lion হ'ব পাৰে then আমাৰ tiger হ'ব পাৰে ঠিক আছে lion হ'ব পাৰে tiger হ'ব পাৰে তাৰ পিছত ভালু হ'ব পাৰে bear আৰু কি হ'ব পাৰে dangerous animal আৰু হ'ব পাৰে আমাৰ crocodile হৈ গ'ল crocodile next আৰু এটা লৈ লওঁ এটা মাছৰ পৰা লৈ লওঁ এটা shark এটা লৈ লওঁ মই পাঁচটা লৈছো ঠিক আছে এতিয়া এটো জানো কালেকশন হ'ব এ কালেকশন অফ এটা কাম কৰো ইয়াতে মই কোৱেশ্চনটো আৰু অলপ স্পেসিফিক বনাই দিও এ কালেকশন অফ 5 কৰি দিও তেতিয়া আমাৰ বস্তুটো বুজিব ইজি হ'ব 5 most dangerous animals of the world so let's say মই গুটি পৃথিৱীৰ পাঁচটা সবতকৈ dangerous animal লিষ্ট বনাব দিছো ৰাইট যেনেকৈ ইয়াতে মই দিছো lion tiger bear crocodile shark এতিয়া এই কালেকশনটো জানো এটা সেট হ'ব কোৱেশ্চনটো এটো হৈছে is this collection a set no এটুক এটা আমি সেটটুক আমি কালেকশন বুলি ক'ব নোৱাৰো কিয় because হ'ব পাৰে lion tiger bear crocodile shark আছে কিটা ডেঞ্জাৰাস হয় বাট ইয়াত কোটো ডেঞ্জাৰাস এনিমেল থাকিব পাৰে তো আমি দেখোন হেৰি কথা নাপাতিলো কোবৰা হৈ গল হাপটোটো বহুত ডেঞ্জাৰাস হৈ গল কোবৰা থাকে কিছুমান এমাজন জংগল যোনটো ব্ৰাজিলৰ ফালে আছে তাতে কিছুমান একদম ডেঞ্জাৰাস হেৰি পায় ভেকুলি পায় ঠিক আছে সেই তেনেকৈ মই একচুয়ালি নামটো মনত নাই মই হেতু ফ্ৰগ বুলি কৈ লিখি দিও কিছুমান ফ্ৰগ আছে বহুত ডেঞ্জাৰাস হয় হেতু অলপ যদি লাগি যায় পয়জনটো লাগি যায় মানুহ ডাইৰেক্ট মৰি যাব কোবৰা আছে ফ্ৰগ আছে তাৰ পিছত আৰু কি আছে আৰু বহুত বিভিন্ন ধৰণৰ এনিমেল আছে বহুত ডেঞ্জাৰাস হয় এটা ডেঞ্জাৰাস কাৰ কাৰণে নো ডেঞ্জাৰাস মোৰ কাৰণে ডেঞ্জাৰাস নে চৰাই মাজত ডেঞ্জাৰাস এতিয়া যদি আমি খালিকা কথা কওঁ খালিকা হবা মুৰ্গী তাহাতৰ কাৰণে তো বেছি ডেঞ্জাৰাস কি হৈ যাব পাৰে এটা ইগল হৈ যাব পাৰে ইগল হিয়াতৰ কাৰণে ডেঞ্জাৰাস বিকজ ইয়াতে আমাক স্পেসিফিক্যালি কোৱা নাই এ কালেকশন অফ মোস্ট ডেঞ্জাৰাস এনিমেলস অফ দ্য ওয়াৰ্ল্ড তো সেই কাৰণে ইয়াতে কালেকশনটো চেঞ্জ হ'ব পাৰে তো কি হ'ল ইয়াতে ডেফিনেশন মাষ্ট নট ভেৰি ফ্ৰম পাৰ্সন টু পাৰ্সন কৈ থৈছিলো দেখোন আমি যে ডেফিনেশন চেঞ্জ হ'ব নালাগে ইয়াতে ডেফিনেশন মানে কি হৈছে তো এটা ষ্টুডেন্টে ক'ব পাৰিব বোলে লেটস সে ষ্টুডেন্ট নম্বৰ ই ক'লে student number st বুলি লিখিছো student a ক'লে যে এই কিটা হৈছে পাঁচটা সবতকৈ ডেঞ্জাৰাস এনিমেল আৰু নেক্সট ষ্টুডেন্ট b যদি কওঁ তো ষ্টুডেন্ট b এ ক'ব পাৰে বোলে কোবৰা ফ্ৰগ ইগল বাকি ইয়াৰ পৰা আমি লৈ লওঁ shark লৈ লওঁ আৰু কি লৈ লওঁ wolf লৈ লওঁ এবোৰ হৈছে ডেঞ্জাৰাস তো কি হ'ল চেঞ্জ হৈ গ'ল ডিফাৰেন্ট হৈ গ'ল তো ষ্টুডেন্ট a এৰ মতে সবতকৈ ডেঞ্জাৰাস এনিমেল এটো হৈ গ'ল ষ্টুডেন্ট b এৰ মতে আকৌ কোবৰা ফ্ৰগ ইগল shark wolf এইকেইটা পাঁচটাই ডেঞ্জাৰাস হৈ গ'ল তো তাৰ মানে কি ডিফাৰেন্ট ষ্টুডেন্টৰ কাৰণে এটো ডিফাৰেন্ট আনসাৰ আহিব ৰাইট সেইকাৰণে যেতিয়া আমি কওঁ মোস্ট ডেঞ্জাৰাস এটো কি হ'ল এগ্ৰি কৰা নাই ৰাইট যাৰ কাৰণে কাবাৰ কাৰণে ডেঞ্জাৰাস হ'ব পাৰে হেতু কাবাৰ কাৰণে ডেঞ্জাৰাস নহ'ব পাৰে তো সেই কাৰণে এটুক আমি এটা সেট বুলি ক'ব নোৱাৰো যেতিয়া আমি কওঁ আ কালেকশন অফ মোস্ট ডেঞ্জাৰাস এনিমেল তেনে হলে এটো এটা সেট হ'ব নোৱাৰে সো সেইকাৰণে আমি ইয়াতে কম যে এই কালেকশন অফ মোস্ট ডেঞ্জাৰাস এনিমেলস অফ দ্য ওয়াৰ্ল্ড যদি কয় তেনে হলে আমি ক'ব লাগিব এটো এটা সেট নহয় not a set right not a set কেলে হৈ গৈছে সেট হ'বই নোৱাৰে because সবৰ কাৰণে এটো বেলেগ মিনিং উলাই আছে সবৰ কাৰণে ডেফিনেশনটো বেলেগ হৈ আছে তো সেই কাৰণে এই particular collection of 5 most dangerous animals of the world it cannot be a set এটা কাম কৰো আৰু এটা एग्जांपल আমি চাম বাৰু example number 2 আমাক সুধিছে the collection কৈছে তাৰমানে আমাক সেট এটা উলিয়াব দিছে the collection of 10 most talented writers of India আমাৰ ইতে ইন্ডিয়াৰ 10টা talented writers or নাম লিখিব দিছে এতিয়া এটো এটা হ'বনে নাই সেট এটো এটা সেট হ'ব নোৱাৰে এটো আমি ক'ব লাগিব not a set again same problem to আহি যায় definition কোনো agree নকৰিব right এতিয়া মই ক'ব পাৰো যে মোৰ favorite writer হৈছে x y z u v w তাৰপিছত p q r আৰু s তো এই 10টা বলে মই কৈছো এইকিটা different Mr x miss y Mr z Mrs u Mr v এনেকা different টাইপৰ 1 2 3 4 5 6 7 8 9 10টা মই কলো যে 10টা এইকিটা ইণ্ডিয়াৰ ৰাইটাৰ গুটেকিটা ইণ্ডিয়ান ৰাইটাৰ হয় এইকিজন হৈছে মোৰ ফেভাৰিট ৰাইটাৰ talented হয় বাৰু
ঠিক আছে বাট কোনোবাই আহি পেলাই ক'ব পাৰে নাই নাই ইয়াতে মোৰ জেডটো বাৰু পচন্দ নাই এই জেডটো গুচাই পেলাই মিষ্টাৰ জেড গুচাই পেলাই আমি ইয়াতে কওঁ ইয়াতে বোলে মিষ্টাৰ এফ ভাল ৰাইটাৰ হয় ভিক গুচাই দিলোঁ ভিক গুচাই পেলাই আমি ক'লোঁ বোলে মিছ টি বেছি ভাল হয় তো এনেকৈ লিষ্টটো চেঞ্জ হৈ থাকিল তো ডিফাৰেণ্ট ষ্টুডেণ্টছ আহিব ডিফাৰেণ্ট মানুহে আহি পেলাই এটা ডিফাৰেণ্ট ৰাইটাৰ কওঁ কাৰণ এতিয়া ইয়াতে মষ্ট টেলেণ্টেড কৈছে টেলেণ্ট বস্তুটো আমি মেজাৰ কৰিব নোৱাৰোঁ ৰাইট হ'ব পাৰে এটা ষ্টেটত টেলেণ্টেড বাট তাতকৈও বেলেগ ষ্টেটত আৰু ভাল লিখিব পাৰে বা বেয়াও লিখিব পাৰে বাট সেইটো ডিপেণ্ড কৰিব নোৱাৰে আমি এইটো একচুৱেলি মেজাৰ কৰি ক'ব নোৱাৰোঁ কোনটো চবতকৈ টেলেণ্টেড হয় যিহেতু ইয়াতে ডেফিনেশ্যন চেঞ্জ হৈ আছে এগেইন আমি ক'ব লাগিব দ্য কালেকশ্যন অফ 10 most talented writers of India এইটো কি হৈ যাব not a set হৈ যাব অ'কে let's say এতিয়া আমি এটা completely different example লওঁ example number 3 তো example number 3 মই suppose define কৰিছোঁ যে even কেইটামান ইভেন নাম্বাৰ লওঁ ঠিক আছে কি ধৰণৰ নাম্বাৰ লওঁ নেচাৰেল নাম্বাৰ লওঁ কাউণ্টিং নাম্বাৰছবোৰ ইজি হয় ইভেন নেচাৰেল নাম্বাৰছ লওঁ ইভেন নেচাৰেল নাম্বাৰছ আৰু ইভেন নাম্বাৰটো আমি জানো বহুত ডাঙৰ হয় ৰাইট লিষ্টটো কেতিয়াও শেষ নহওঁ বাট মই এনেকৈ স্পেচিফিকেলি লৈছোঁ যে ইভেন নেচাৰেল নাম্বাৰছ গ্ৰেটাৰ দেন 2 and less than 10 ঠিক আছে তো মই কৈছোঁ যে কেইটামান ইভেন নেচাৰেল নাম্বাৰছ আমাক কোৱা such that সেই ইভেন নেচাৰেল নাম্বাৰছবোৰ যিবোৰে হ'ব সেইটো 2তকৈ ডাঙৰ হ'ব লাগিব গ্ৰেটাৰ দেন 2 আৰু 10তকৈ সৰু হ'ব লাগিব তেনেহ'লে আমি জানো নেচাৰেল নাম্বাৰছ আমাৰ কি হয় আমি এটা কাম কৰোঁ 1 over 10লৈ গোটেই নেচাৰেল নাম্বাৰছখিনি আমি লিখি লওঁ 1 2 3 4 5 6 7 8 9 and 10 ঠিক আছে প্ৰথমতে আমাক কৈছে নেচাৰেল নাম্বাৰছটো সেইকাৰণে আমি 1 পৰা 10লৈ নেচাৰেল নাম্বাৰছখিনি নোট ডাউন কৰি দিলোঁ এতিয়া আমাক ইয়াতে ইভেন বুলি কৈছে ইভেন হ'ব লাগিব নেচাৰেল নাম্বাৰছখিনি তো যিমানখিনি ইভেন নাম্বাৰছখিনি আছে সেইখিনিক ৰাখি গোটেই অড নাম্বাৰছখিনি আমি এটা কাম কৰোঁ মুচি দিওঁ তো 2 গুচি গ'ল ইয়াতে 3 গুচি যাব 5 গুচি যাব 7 গুচি যাব 9 গুচি যাব তো 1 2 3 4 5 পাঁচটা ইভেন নেচাৰেল নাম্বাৰ থাকি গ'ল নেক্সট ইয়াতে কৈছে গ্ৰেটাৰ দেন 2 মানে 2তকৈ ডাঙৰ তো 2তকৈ ডাঙৰ যদি হয় তেনেহ'লে আমি এই 2টো ল'ব নালাগিব নেক্সট কণ্ডিশ্যন দি আছে লেছ দেন 10 10তকৈ সৰু হ'ব লাগিব তো 10টো আমি মুচি দিলোঁ তো আমাৰ তাত কি থাকি গ'ল 4 6 and 8 এতিয়া এই কুৱেশ্যনটো মই জাকিয়ে সুধোঁ যোনে অফক'ৰ্ছ নেচাৰেল নাম্বাৰছৰ কথা জানে তো 4 6 8 এইটোৱে আনচাৰ আহিব তোমাক সুধোঁ বা তুমি যাই পেলাই তোমাৰ ফ্ৰেণ্ডক সোধা যোনে এই ভিডিঅ'টো চোৱা নাই যাকে সোধা আনচাৰ সদায় 4 6 এতিয়া আহিব এই আনচাৰটো কেতিয়াও চেঞ্জ হ'ব নোৱাৰে যিহেতু এই আনচাৰটো চেঞ্জ হ'ব নোৱাৰে তাৰমানে আমাৰ যোনটো এই ষ্টেটমেণ্টটো আমি ক'লোঁ যে ইভেন নেচাৰেল নাম্বাৰ গ্ৰেটাৰ দেন 2 and less than 10 এইটো কি হয় এইটো হৈছে এটা সেট বিকজ এইটো হৈ গৈছে আমাৰ ৱেল ডিফাইন আমি ইয়াক ধুনীয়াকৈ ডিফাইন কৰি থৈছোঁ ৱেল ডিফাইনৰ মিনিংটো কি আছিলে ডেফিনেশ্যন কেতিয়াও চেঞ্জ নহয় তো তাৰমানে এইটো মই কৰোঁ তুমি কৰা বা ইভেন এটা ষ্টুডেণ্ট যোনটো ইণ্ডিয়াৰ বাহিৰত আছে যদি কৰি আছে সিহঁতো এই চেম আনচাৰটোৱে পাব গ্ৰেটাৰ দেন 2 আৰু লেছ দেন 10 এইকেইটাই হৈছে ইভেন নেচাৰেল নাম্বাৰ 4 6 and 8 ৰাইট উল্টা পুল্টাকৈ লিখিব পাৰে 6 লিখিব পাৰে 4 লিখিব পাৰে তাৰপিছত 8 লিখিব পাৰে ডাজ নট মেটাৰ বাট তিনিওটাই থাকিব ইয়াতকৈ কমো নহয় ইয়াতকৈ বেছি নহয় এক্সেক্টলি তিনিটা আমি ইভেন নেচাৰেল নাম্বাৰে পাম সেইকাৰণে এইটো হৈছে এটা ছেট বিকজ এইটো এটা ৱেল ডিফাইন কালেকশ্যন হয় লেটছ চে আমি আৰু এটা এক্সাম্পল চাওঁ আমি এক্সাম্পল নম্বৰ 4 তো এক্সাম্পল নম্বৰ 4 চ' লেটছ চে মই এনেকুৱাকৈ ডিফাইন কৰোঁ আ কালেকশ্যন মই এইখিনি লিখা নাই বাকীখিনি ডাইৰেক্টলি লিখিম আ কালেকশ্যন অফ ইভেন মাল্টিপলছ ইভেন লৈছোঁ ন লাষ্ট টাইম ইভেন লৈছোঁ তো এটা কাম কৰি এবাৰ অড লওঁ odd multiples of 3 less than 20 ঠিক আছে তো এনেকৈ আমি ওলাব পাৰিম নেকি 3ৰ মাল্টিপলছবোৰ ল'ব লাগিব সেইবোৰ হ'ব লাগিব অড মাল্টিপলছ অড নাম্বাৰে হ'ব লাগিব আৰু সেই ভেলুবোৰ 20তকৈ কম হ'ব লাগিব তো আমি 3 টেবুলটো চাই লওঁ 3 1 is 3 3 2 is 6 3 3 is 9 3 4 is 12 3 5 is 15 3 6 is 18 তাৰপিছত 3 7 21 বাট আমি 21 ল'ব নোৱাৰোঁ বিকজ আমাক কি কৈছে লেছ দেন 20 কৈছে ঠিক আছে এইখিনি হৈ গ'ল আমাৰ 3 মাল্টিপল টেবল বাট ইয়াতে আমি
অড মাল্টিপলছ কিনিয়া ল'ব লাগিব তাৰমানে ইয়াতে আমি 3 ল'ব লাগিব 9 ল'ব লাগিব 15 ল'ব লাগিব এই 6 12 আৰু 18ক আমি গুচাই দিব লাগিব কেলে বিকজ আমাক ইয়াতে কৈছে অড মাল্টিপলছ অফ 3 তো তাৰমানে ইয়াৰ আনসাৰ কি আহিব লাগিব অড মাল্টিপলছ অফ 3 কোৱাৰ লগে লগে আহিব 3 আহিব 9 আহিব আৰু 15 আহিব ঠিক আছে তো তেনেহ'লে এই অড মাল্টিপলছ অফ 3 লেছ দেন 20 বুলি কৈ যদি কওঁ এইটো সেট হ'ব নাই yes definitely yes আমি কম yes it is a set it is a set কেলে because এই প্ৰবলেমটো মই কৰো তুমি কৰা তোমাৰ ফ্ৰেণ্ডে কৰে ইভেন বেলেগ এটা ষ্টুডেণ্টে বেলেগ ষ্টেটৰ পৰা পৰীক্ষা দি আছে কৰে does not matter same to same answer পাব এই তিনিটাই হৈছে odd multiples of 3 less than 20 right এইটো ডেফিনেশ্যন আমি সবে এগ্ৰি কৰি আছো তো আই হোপ এতিয়া এইখিনিলে এটা বেচিক আইডিয়া এটা হৈ গ'ল যে কি কালেকশ্যনক আমি সেট বুলি কৈ কওঁ আৰু কিবোৰ কালেকশ্যনক আমি সেট বুলি কৈ নকওঁ সদায় মনত ৰাখিব এনেকা এটা কালেকশ্যনকে আমি সেট বুলি কৈ কম যোনটো ৱেল ডিফাইন হ'ব লাগিব আৰু সেইটো ডেফিনেশ্যনটো সবে এগ্ৰি কৰিব তাৰমানে সেই প্ৰবলেমটো সলভ কৰিলে যোনটো আনসাৰ আহিব সবৰে সেম টু সেম আনসাৰ আহিব লাগিব তো এতিয়া আমি এটা কাম কৰোঁ আমি কেইটামান এক্সাম্পল আৰু সলভ কৰি লওঁ তেতিয়া আমাৰ আৰু ক্লিয়াৰ হৈ যাব তো ইয়াতে মই 5টা statement লৈছো এই আমাক ইয়াতে ক'ব দিছে which of the following are sets এই পাঁচটাৰ ভিতৰত কোন কিটা sets হয় এটা নম্বৰ 1 টো যদি চাওঁ top 5 best SMS singers তো আমি যদি অসমৰ 5টা বেষ্ট অসমীয়া সিঙ্গাৰৰ নাম যদি লিখিব কওঁ তেনেহলে এটো সেট হ'ব নে নাই ভাবিছো অলপ দেৰি নহয় এটো কেতিয়াও সেট হ'ব পাৰে নোৱাৰে not a set কেলে It's as simple as that. More favorite যদি মই কওঁ 5টা দিও সেই 5টাৰ ভিতৰতে হ'ব পাৰে তোমাৰ এটাও পছন্দ নহ'ব পাৰে অৰ মেবি হ'ব পাৰে তোমাৰ দুটা পছন্দ হৈছে বাকি তিনিটা পছন্দ হোৱা নাই তো এই বস্তুটো সদায় চেঞ্জ হৈ থাকিব 5টা বেষ্ট এছএমএছ সিঙ্গাৰ ওলাব গ'লে বহুত ডিফিকাল্ট হ'ব আৰু এইটো সদায় ডিফাৰেণ্ট হ'ব ডিফাৰেণ্ট পাৰ্সন টু পাৰ্সন তো সেই কাৰণে আমি এটো কেতিয়াও এটা ৱেল ডিফাইন কালেকশ্যনত ৰাখিবই নোৱাৰো ইভেন আমি 5টাৰ নাম দিব পাৰো সেই 5টাৰ নাম কেতিয়াও ৱেল ডিফাইন হ'ব বিকজ কোনবাই এগ্ৰি কৰিলে কোনোবাই ডিসএগ্ৰি কৰিব সেই কাৰণে আমি নম্বৰ 1 টো কম not a set ঠিক তেনেকৈ নম্বৰ 2 কেছটো হৈছে টপ 5 নভেলছ ইন আসাম এতিয়া অসমৰ 5টা বেষ্ট উপন্যাসৰ নাম ক'বলগীয়া হৈছে ইয়েছ আমি যদি বোলে এনেকাকৈ ক'ব দিলেহেঁতেন এটা নভেল ইচ সবতকৈ বেষ্ট নভেল ইচ ৰাইটাৰটোৰ তো তেনেকৈ অলপ উলিয়াব পাৰিলোহেঁতেন বাট এইটো কেছত এগেইন ছেইম কেছ যোনটো এছএমএছ ছিংগাৰৰ কথা হৈ যায় ছেইম কথাটো হৈ যায় হ'ব পাৰে এই উপন্যাসটোৰ কেইটামান ৰাইটাৰ উপন্যাস মোৰ ভাল লাগে যোনটো তোমাৰ ভাল নালাগিব পাৰে ডিপেন্ড কৰিব পাৰ্সন টু পাৰ্সন এগেইন এটোত আমি কম দিস ইজ অলসো নট আ সেট এটো হ'ব নোৱাৰে এটা সেট ওকে এতিয়া আহি যাও নম্বৰ 3 ভেৰি ইন্টাৰেষ্টিং নম্বৰ 3 দিছে ৰিভাৰ্ছ ইন ইণ্ডিয়া ভালকৈ পঢ়িলো ৰিভাৰ্ছ ইন ইণ্ডিয়া বুলি কৈছে ইয়াতে কিন্তু আমাক ফাৰ্স্ট অফ অল এটো কথা কোৱা নাই যে টপ 5 ৰিভাৰ্ছ ইন ইণ্ডিয়া এটো আমাক কোৱা নাই top 5 longest river in India বা top 5 biggest river in India একো কথা কোৱা নাই ইয়াতে আমাক খালি কৈছে ৰিভাৰ্ছ ইন ইণ্ডিয়া এটা বস্তুটো আমি জানো যে ইণ্ডিয়াত আমাৰ কাউন্টেবল নাম্বাৰ অফ ৰিভাৰ্ছ আছে গংগা ব্ৰহ্মপুত্ৰ যমুনা আমাৰ তেনেকৈ যিমান আছে কাবেৰী সতলেজ যিমান আছে এইবোৰক আমি কি কৰিব পাৰিম কাউন্ট কৰিব পাৰিম তো এইটো হ'ব নে নাই এটা সেট ইয়েছ তো আমি এগ্ৰি কৰিম তো যোনটো ষ্টেটৰ পৰা হতো আমি সবে এগ্ৰি কৰিম যে ওলা ইয়েছ এইখিনি আমাৰ ইণ্ডিয়াৰে ৰিভাৰ হয় তো এইটো হ'ব আ সেট ঠিক আছে yes it is a set next আহি যাও best sports in India again এটো প্ৰবলেম হ'ল এইবোৰ word যেতে ইউজ কৰে best ইউজ কৰে top 5 ইউজ কৰে top 5 বা best এইবোৰ যেতে আমি adjective ইউজ কৰো এনেকা ধৰণৰ যেতে কম্পেৰিজনৰ কাৰণে আমি word ইউজ কৰো এইবোৰ আমি set বুলি ক'ব নোৱাৰো তো এটো again হৈ যাব not a set because কোনবাই ক'ব পাৰে যদি বেষ্ট স্পৰ্টছ ইন ইণ্ডিয়া ক্ৰিকেট বুলি কয় কোনবাই ক'বগে নহয় ফুটবলহে হয় কোনবাই ক'ব ক্ৰিকেট কোৰ্স মানে আমি ম্যাক্সিমাম মানুহেটো আমি এটো এগ্ৰি কৰিম ক্ৰিকেটটো হয় বাট তাতে কোনোবা ষ্টেটত চাব গ'লে তাতেতো নেখেলি ক্ৰিকেট অলপো নেখেলে তাহাঁতৰ ফেভাৰিট হৈ গৈছে ফুটবল তো হেনেকা জেগাত আমি যাই পেলাই ক'ব নোৱাৰো যে ক্ৰিকেটে হৈছে সবতকৈ বেষ্ট স্পৰ্ট তো এটো এগেইন ডিপেন্ড কৰিব ফ্ৰম পাৰ্সন টু পাৰ্সন নট আ সেট তো এই কাৰণে আমাৰ 4 নম্বৰটো সেট হ'ব নোৱাৰে what about number 5 5ত কৈছে solution of x plus 5 equals to 10 তাৰ মানে এটা ইকুৱেশ্যন দিছে x plus 5 equals to 10 এইটোৰ সলিউশন তো এতিয়া যদি আমি এটোক সলভ কৰো এটোটো একেবাৰে সিম্পল ইকুৱেশ্যন হয় x plus 5 equals to
10 তো এটো সলভ কৰিবলৈ আমি জানো আমি কি কৰিম a + 5 টোক আমি লৈ যাম ৰাইট হ্যান্ড সাইডলৈ যেটো আমি ট্ৰান্সপোজ কৰা বুলি কওঁ তো 10 অলৰেডি আছে +5 যেতিয়া ৰাইট হ্যান্ড সাইডলৈ গুচি যাব -5 হৈ যাব x = কি ওলাব 5 ওলাব এতিয়া এটো মই সলভ কৰো বা তুমি সলভ কৰা বা ভিডিওটো এখিনে বন্ধ কৰা মানে এখিনি মই সলভ কৰা আগতে যদি পজ কৰি প্লে এটো কৰা বা কাবাৰ নিজৰ ফ্ৰেণ্ডকো দিয়া তো এটো সদায় আনসাৰ কি হ'ব x = 5 আহিব এটো আমি সবেই এগ্ৰি কৰিম তো ইয়াৰ সলিউশনত কোনো আমাৰ ইয়াতে ডিসক্ৰিপেন্সি নাথাকিব এনেকা ডিসএগ্ৰি কোনো নকৰিব তো অফ কোর্স এটো আমি ক'ব লাগিব যে solution of x + 5 = 10 definitely কি হ'ব এটো হ'ব set sorry not a set দেখিছো no আমি এটা লিখিব yes it is a set এটো হ'বই হ'ব I hope এতিয়া এক্সাম্পলৰে বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল কোনটো সেট হ'ব পাৰে আৰু কোনটো সেট হ'ব নোৱাৰে তো এটা কথা মনত ৰাখিলে হ'ল তো কিবা এটা যদি আমাক দিয়া গৈছে স্টেটমেন্ট বা কিবা এটা কালেকশন দিয়া গৈছে হেই কালেকশনটো সেট হ'বনে নাই আমি কেনেকৈ কৈ হেতু আমি আইডেন্টিফাই কৰিম যদি জিটো আমাক দিয়া গৈছে কালেকশনটো হেই কালেকশনটো যদি সবে এগ্ৰি কৰে সেম আনসাৰতে আহি পাইহি তেনে হলে এটো সেট হ'বই হ'ব যদি সবে ডিফাৰেন্ট আনসাৰ দিছে ইভেন দুটাৰ মাজতে যদি ডিফাৰেন্ট আনসাৰ হৈ যায় তেতিয়া আমি ডাইৰেক্টলি ক'ব পাৰিম যে হেতু এটা সেট হ'ব নোৱাৰে ৰাইট এতিয়া আমাৰ আহি গ'ল এতিয়া নেক্সট টাস্ক এতিয়ালৈকে আমি কথাহে পাতিলো সেট কি হয় সেট হৈছে এটা কালেকশন এটা ওয়েল ডিফাইন্ড কালেকশন অফ ওয়েল ডিফাইন্ড অবজেক্টস কিবা কিবি অবজেক্টস থাকিব তো হেবোৰ আমি যেতিয়া এটা কালেকশন বনাম আৰু এটো ওয়েল ডিফাইন্ড হ'ব এটোক আমি সেট বুলি কওঁ এতিয়া নেক্সট কথা হৈ যায় এই সেটটোক আমি এতিয়া দেখুৱাম কেনেকৈ ম্যাথমেটিক্যালি তো ইয়াক দেখুৱাব লাগিব ইয়াক এটা ৰিপ্ৰেজেন্ট কৰিব লাগিব সো এতিয়া আমাৰ নেক্সট টপিকটো হৈছে ৰিপ্ৰেজেন্টেশন অফ আ সেট তো এতিয়া আমি এটা সেট যদি আমাক দিয়া থাকে সেই সেটটোক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰে হেতু আমি শিকিম সো আমি আৰম্ভ কৰো representation of a set তো এটো বুজিবৰ কাৰণে আমি এটা এক্সাম্পল লো যোনটো আমি অলৰেডি কৰি থৈছিলো যোনটো আমাৰ ইভেন নম্বৰৰ কথাটো তো ইভেন ন্যাচাৰাল নম্বৰ গ্ৰেটাৰ দেন 2 এণ্ড লেছ দেন 10 আমি এটোকে লওঁ ঠিক আছে তো আমি এটো হেই সেটটোক ৰিপ্ৰেজেন্ট কৰিম তো আমি লৈছো সেটটোক আমি কৈছো set of লিখিলো set of even natural number greater than 2 and আৰু কি কৈছিলো and less than 10 ঠিক আছে এটো আমি লৈছিলো এতিয়া সেট এটাক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে আমি কি কৰো এলফাবেটস ইউজ কৰো তো এই গুটি স্টেটমেন্টটো আমি এটোটো এনেকৈ কি কৰিলো ইয়াতে ওয়াৰ্ডত দেখিছো সেট অফ ইভেন ন্যাচাৰাল নাম্বাৰস গ্ৰেটাৰ দেন 2 এণ্ড লেছ দেন 10 ৰাইট তো এটোক হৈ গৈছে যেহেতু এটা সেট হয় তো এটোক আমি কি কৰিম ইয়াক এটা নোটেশন দিম এইটো কম হৈছে এটো হৈছে এটা সেট এ আৰু মনত ৰাখিবা সেটটো জেনাৰেলি আমি সদায় কি কৰো ক্যাপিটাল লেটাৰস ইউজ কৰো ক্যাপিটাল letters actually আমি যিকোনো ইউজ কৰিব পাৰো বাট এটো এটা কনভেনশন হয় সবে এগ্ৰি কৰে যে আমি ক্যাপিটাল লেটাৰস ইউজ কৰিম ঠিক আছে তো আমি ক্যাপিটাল লেটাৰস এ কৈছো এটো এটা সেট হৈছে এই সেটটো আমি ক'ব লাগিব বিকজ এ কিবা বেলেগ সেটটো হ'ব পাৰে ৰাইট বিকজ এলফাবেটটো আমাৰ লিমিটেড হয় মাত্ৰ 26 টা এলফাবেটস আছে ইংলিশ এলফাবেট তো সেই কাৰণে আমি এটা স্পেসিফিক্যালি কৈছো এ এটা এনেকা ধৰণৰ সেট হয় সেই সেটটো কি হৈছে ইট ইজ এ সেট অফ ইভেন ন্যাচাৰাল numbers greater than 2 and less than 10 ঠিক আছে এটা এটোটো আমি উলিয়াই থৈছো দুইতকৈ ডাঙৰ ইভেন ন্যাচাৰাল নম্বৰ কি হ'ব নেক্সট 4 আহিব তাৰ পিছত 6 আহিব তাৰ পিছত 8 আহিব তাৰ পিছত 10 আহিব বাট 10 টো আমি যেহেতু 10 তকৈ সৰু ল'ব লাগিব আমি 10 লিখ 10 টো আমি নোট নকৰো বাট এটো আমাৰ সেট এনেকা লিখিলে নহয় তো আমি কৈ থৈছো এটো হৈছে কি এটা সেট যেহেতু কালেকশন হয় এটো এটা ওয়েল ডিফাইন্ড কালেকশন হয় তো প্ৰথমতে আমি কি কৰিম ইয়াক ব্ৰেকেটৰ ভিতৰত এনেকাকৈ লিখি দিম আৰু কি ব্ৰেকেট জাহাতা ব্ৰেকেট ইউজ কৰিলে নহব আমাৰ তাত তিনটা ধৰণৰ ব্ৰেকেট আছে এটা হৈছে আমাৰ যোনটো এটো ফাৰ্স্ট ব্ৰেকেট তাৰ পিছত এটো হৈছে আমাৰ কাৰ্লি ব্ৰেকেট যোনটো বা সেকেন্ড ব্ৰেকেট বুলি কওঁ আৰু এটা হৈছে আমাৰ স্কয়াৰ ব্ৰেকেট বা থাৰ্ড ব্ৰেকেট তো এই তিনিটা ব্ৰেকেটৰ ভিতৰত আমি কোনটো এই কাৰ্লি ব্ৰেকেটটো ইউজ কৰিম হতাই সেটস আমি ডিনোট কৰিব কাৰণে কাৰ্লি ব্ৰেকেট ইউজ কৰো আৰু ইয়াতে এনেকাকৈ ব্ৰেকেটৰ মাজত যদি লিখি দিও দেখাত কি লাগি আছে 468 লাগি আছে না 468 নহয় ইয়াতে তিনটা ডিফাৰেন্ট নম্বৰ এটা হৈছে 4 এটা হৈছে 6 আনটো হৈছে 8 তো হেকাৰণে আমি কি কৰিব লাগিব তিনিটাকে সেপাৰেটলি লিখিব লাগিব 4 6 and 8 তো এটো হৈ গৈছে আমাৰ এটা কালেকশন এটা এনেকা ধৰণৰ কালেকশন ইতে এটো
লগাই দিলোঁ আমি কাৰ্লি ব্ৰেকেট লগাই দিয়া মানে এইটো এটা কালেকশ্যন হৈ গ'ল এই কালেকশ্যনত তিনিটা নম্বৰ আছে 4 6 8 আৰু এইটোৱে হৈছে কি এইটোৱে হৈছে আমাৰ সেট এ তো আমি ক'ম সেট এ ইকুৱেলছ টু কাৰ্লি ব্ৰেকেটৰ ভিতৰত 4,6,8 এতিয়া আমি এইটো অৰ্ডাৰটো ইয়াতে মেইনটেইন নকৰে অৰ্ডাৰ মেইনটেইন নকৰা মানে কি হয় এইটোক আমি এনেকাকৈ জাম্বল আপ কৰি লিখিব পাৰিলোহেঁতেন কোনো প্ৰব্লেম নাই আমি 8 প্ৰথমতে লিখিলোঁ তাৰপিছত 6 লিখিলোঁ তাৰপিছত 4 লিখিলোঁ বা আমি প্ৰথমতে 8 লিখিলি 4 লিখি তাৰপিছত 6 লিখো ইট ডাজ নট মেটাৰ আমি খালি এইটো ধ্যান ৰাখিব লাগিব যে তিনিটা আমাৰ আছে তিনিটা নম্বৰ আছে 4 6 8 8 যোনটো 2তকৈ ডাঙৰ 10তকৈ সৰু তো সেইটো আমি কমাৰে সেপাৰেট কৰি ইয়াতে লিখিব লাগিব কাৰ্লি ব্ৰেকেটৰ ভিতৰত তেতিয়া আমি পাই যাওঁ এটা সেট এতিয়া এই 4 হওক 6 হওক বা 8 হয় ইহঁতৰো এটা স্পেচিফিক নাম আছে ইহঁতক মই তলত লিখি দিওঁ ইহঁতক কওঁ আইদাৰ 8 হ'ব পাৰে 6 হ'ব পাৰে ডাজ নট মেটাৰ এইবোৰ কি হৈছে এইবোৰক আমি কওঁ এলিমেণ্টছ বুলি কওঁ এলিমেণ্টছ মই প্লুৰেল সেইকাৰণে লৈছোঁ বিকজ ইয়াতে তিনিটা আছে আমি এইটোক এলিমেণ্টছ বুলি কওঁ বা কেতিয়াবা এইটোক আমি মেম্বাৰ বুলি কওঁ সেম আমাৰ যেনেকৈ আমি ক'ৰবাত অৰ্গেনাইজেশ্যনত গ'লে আমি কি কওঁ মেম্বাৰ কওঁ বা ছ'চাইটিৰ মেম্বাৰ একেই কথা 864 এইকেইটা কি হৈছে এই ছেট এৰ মেম্বাৰ হৈছে মেম্বাৰ বুলি কওঁ বা কেতিয়াবা ইহঁতক অবজেক্টছ বুলি কওঁ ঠিক আছে তো ডিফাৰেণ্ট বুকছতে আমাৰ টেক্সট বুকত ডিফাৰেণ্ট ইউজ কৰে বাট চবতকৈ কমনলি আমি কি ইউজ কৰিম এই ৱৰ্ডটো ইউজ কৰিম এলিমেণ্টছ তো আমি ক'ম ইয়াতে 8 কি হৈছে ছেট এৰ এলিমেণ্ট 6 হৈছে এৰ এলিমেণ্ট 4 হৈছে এৰ এলিমেণ্ট তো এইটোকে আমি কওঁ এলিমেণ্টছ অফ আ ছেট তো এতিয়া যদি চাওঁ ইয়াতে কাউণ্টিং কৰিলে হ'ল এটা দুটা তিনিটা এলিমেণ্টছ আছে ছেট এৰ আছে আমাৰ তিনিটা এলিমেণ্টছ তো ইয়াতে 6ও হৈ যাব এলিমেণ্ট 4ও হৈ যাব এলিমেণ্ট এতিয়া এইটো হৈছে কি এতিয়া আমি কি কৰিলোঁ ইয়াতে এই ছেট এটো যোনটো আমাৰ অৰিজিনেলি দিয়া আছে ছেট অফ ইভেন নেচাৰেল নাম্বাৰ্ছ গ্ৰেটাৰ দেন 2 এণ্ড লেছ দেন 10 এইটোকে আমি কি কৰিলোঁ ইমান দীঘলীয়া চেণ্টেন্সত নিলিখি পেলাই আমি কি কৰিলোঁ এটা ধুনীয়াকৈ কম্পেক্ট ফৰ্মত লিখিলোঁ কৈছোঁ যে ছেট এ এটা এনেকুৱা ধৰণৰ ছেট হৈছে যাৰ এলিমেণ্টছবোৰ হৈছে 4 6 আৰু 8 এইটো চাই পেলাই আমি ক'ব পাৰিম অ'কে এইকেইটা 4 হৈছে ইভেন নাম্বাৰ 6 ইভেন নাম্বাৰ 8 ইভেন নাম্বাৰ আৰু এইটো ক'ব পাৰিম যে এই তিনিটা ইভেন নাম্বাৰ কিয় 2তকৈ ডাঙৰ হয় 10তকৈ সৰু হয় তো এই ৰিপ্ৰেজেণ্টেশ্যন আমি যোনটো কৰিলোঁ তো এইটো এটা পাৰ্টিকুলাৰ ৱে হয় একচুৱেলি দুটা ৱে আছে দুটা ডিফাৰেণ্ট ৱেজ আমি এটা ছেটক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ তো আজি আমি এইটো যোনটো শিকিলোঁ সেইটোক আমি এইটোক কওঁ আমি ৰষ্টাৰ ফৰ্ম বুলি কয় ৰষ্টাৰ ফৰ্ম ইয়াৰ আৰু এটা আন নাম এটা আছে অৰ সেম মিনিংটো সেম হয় বাছ নামটো ডিফাৰেণ্ট হয় ডিফাৰেণ্ট টেক্সট বুকত ডিফাৰেণ্ট নাম ইউজ কৰে টেবুলাৰ ফৰ্ম মানে ডিফাৰেণ্ট ৰাইটাৰে ডিফাৰেণ্ট ৱৰ্ড ইউজ কৰে সেইকাৰণে মই দুটাই দি দিছোঁ য'ত আমি যোনটোৱে চাওঁ মিনিংটো আমাৰ একেই হ'ব তো ৰষ্টাৰ ফৰ্ম এটা হৈ গ'ল বা সেইটোক আমি টেবুলাৰ ফৰ্ম বুলি কওঁ মিনিং একজেক্টলি ছেম টু ছেম হয় আৰু এটা আন ফৰ্ম আছে যোনটো কয় ছেট বিল্ডাৰ ফৰ্ম যোনটো আমি নেক্সট ছেশ্যনটোত কভাৰ কৰিম আজি আমি ৰষ্টাৰ ফৰ্মৰ ওপৰতে কথা পাতিম তো আমাক এটা ছেট দি আছে ছেটটো যদি আমি এই এলফাবেট ল'ম ইকুৱেলছ টু কাৰ্লি ব্ৰেকেটৰ ভিতৰত যদি আমি এলিমেণ্টছবোৰক কমা দি পেলাই এনেকৈ ছেপাৰেট কৰি লিখোঁ সেই যোনটো ৰিপ্ৰেজেণ্টেশ্যন হৈ যায় সেইটোকে কয় ৰষ্টাৰ ফৰ্ম ছেম এক্সাম্পলটোৰে আমি এটা ডিফাৰেণ্ট ৱেত লিখিব পাৰোঁ সেইটো ক'ব ছেট বিল্ডাৰ ফৰ্ম যোনটো আমি এগেইন নেক্সট ছেশ্যনটোতে কভাৰ কৰিম তো আজি আমি ৰষ্টাৰ ফৰ্মটোৱে অলপ ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ চ' লেটছ চে মই অলপ ডাঙৰ ছেট এটা লওঁ তো ডাঙৰ ছেট এটা লওঁ চ' লেটছ চে মই লৈছোঁ n হৈছে এটা ছেট আৰু এইটোক মই কৈছোঁ ছেট অফ natural it is a set of natural numbers ঠিক আছে এটা মই ছেট লৈছোঁ যোনটো হৈছে ছেট অফ natural numbers তো আমি জানো natural numbers কি হয় 1 হয় 2 হয় 3 হয় 4 হয় 5 6 7 তো এতিয়া মই ইয়াতে 5 6 7 8 এইটোতো গৈ থাকিব ক'তবা 100 আহিব কাউণ্টিংটোতো শেষ নহয় তাৰপিছত 101 এনেকৈ গৈ থাকিব নেক্সট আমি মেবি 10,000ত আহি পাম 10,000 10,001 এনেকৈ গৈ থাকি কেতিয়া শেষ নহয় তো সেইকাৰণে মই ইয়াতে ডট লগাইছোঁ আৰু যেতিয়া ডট লগাওঁ এটা বস্তু মনত ৰাখিব মেথছত আমি কি কৰোঁ এনেকৈ তিনিটা ডটেই লগাওঁ এইটো স্পেচিফিক হয় এইটো প্ৰিণ্টিঙত একচুৱেলি তিনিটা ডটেই দিয়া হয় এইটো স্পেচিয়েল নাম দিয়া কয় এলিপ্সিছ বুলি কয় মনত নাথাকিলেও হ'ব জাষ্ট মই ইনফৰ্মেশ্যনৰ কাৰণে দি দিলোঁ ডট মিনিঙৰ এইটোৱে হৈ গৈছে তাৰমানে এইটো কণ্টিনিউ হৈ আছে গৈ আছে এইটো কেতিয়াও শেষ হোৱা নাই এতিয়া কি হ'ল আমি যিহেতু ছেটৰ কথা কৈ আছোঁ তো আমি কি কৰিম এই গোটেইটো ব্ৰেকেটৰ ভিতৰত দিব লাগিব ঠিক আছে বাছ এটা বস্তু ধ্যান ৰাখিব লাগিব এই ব্ৰেকেটটো শেষ হোৱাৰ আগতে তিনিটা ডট দিব লাগিব যদি ইয়াতে কিবা এটা নম্বৰ দি দিওঁ ফৰ এক্সাম্পল চ' লেটছ চে
এইটো ফাৰ্ষ্ট কাৰ্লি ব্ৰেকেটটো আছে যদি ইয়াতে দি পেলাই মই বুলি ইয়াতে দিলোঁ 12,000 দি পেলাই যদি ক্লোজ কৰি দিওঁ ইয়াৰ মিনিংটো হ'ব 1ৰ পৰা আৰম্ভ হয় 12,000ত শেষ হৈছে বাট এইটো আমি দেখুৱাব বিচাৰোঁ ছেট অফ নেচাৰেল নাম্বাৰ্ছ আমিতো জানো নেচাৰেল নাম্বাৰ্ছৰ কাউণ্টিং কেতিয়াও শেষ নহয় তো আমি কি কৰিম লাষ্টৰ নাম্বাৰটো ডট 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 দি পেলাই ব্ৰেকেটেৰে ক্লোজ কৰি দিম এইটো হৈ গৈছে আমাৰ ছেট অফ নেচাৰেল নাম্বাৰ্ছ এন ঠিক আছে এতিয়া আৰু এটা বস্তু হয় জেনেৰেলি মই কি কৈছিলোঁ আমি কি কেপিটেল লেটাৰ্ছে ইউজ কৰোঁ বাট নেচাৰেল নাম্বাৰ্ছ এটা স্পেচিয়েল টাইপ অফ ছেট হয় সেইকাৰণে ইয়াক আমি কি কৰোঁ এই এনটো লিখাৰ সময়তে ইয়াতে আৰু এটা এনেকুৱা লাইন এটা আঁকি দিওঁ তো এই ৰিপ্ৰেজেণ্টেশ্যনটো একচুৱেলি আমি জাষ্ট কৈ আছোঁ এটা স্পেচিয়েল টাইপ অফ এলফাবেট ইউজ কৰিছোঁ এন যোনটো আমি কৈ আছোঁ হৈছে এটা ছেট অফ নেচাৰেল নাম্বাৰ্ছ ঠিক তেনেকৈ আমাৰ কি হ'ব পাৰে ছেট অফ নেচাৰেল নাম্বাৰ্ছ যদি আছে আমাৰ থাকিব ছেট অফ ইণ্টিজাৰ্ছ set of integers এতিয়া integers কোৱাৰ লগে লগে কি আহি যাব integers কোৱাৰ লগে লগে আমাৰ আহিব 1 মই কমা দিছোঁ বিকজ আমি সদায় এলিমেণ্টছবোৰ কমাৰে ছেপাৰেট কৰোঁ 1 আহিব 2 আহিব 3 আহিব আৰু এইটোতো কমপ্লিট নহয় এইটো গৈয়ে থাকিব ডট 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 দি পেলাই আমি কৈছোঁ যে এইটো ইনফিনিটিলৈকে গৈ আছে এইটো কেতিয়াও শেষ নহয় কাউণ্টিং নেক্সট আমি জানো ইণ্টিজাৰ্ছত কি আহে 0 আহে আৰু 0 যদি আহিছে তেনেহ'লে ইয়াৰ নেগেটিভ নাম্বাৰ্ছখিনিও আহে -1 এইফালে যাব -2 তাৰপিছত যাব -3 তো তাৰমানে কি এইটো গৈ থাকিব আৰু নেগেটিভ গৈ থাকিব তো আমি কি কৰিলোঁ আমি এটা ছেট অফ ইণ্টিজাৰ্ছ বনালোঁ তো অফক'ৰ্ছ আমি এইবাৰ কি কৰিব লাগিব ব্ৰেকেট দিব লাগিব ব্ৰেকেট দিলেহে এইটো আমাৰ ইণ্টিজাৰ হ'ব ব্ৰেকেট দিলেহে আমাৰ এইটো এটা ছেট হ'ব তো আমি ছেট দিলোঁ বাট কেয়াৰফুল থাকিব লাগিব যে আমি ইয়াতে ফ্ৰণ্টতো ডট ডট লগাই দিলোঁ লাষ্টতো ডট ডট লগাই দিলোঁ ইয়াৰ মিনিংটো এইটো গ'ল এটা আগত চাওঁ বা পিছত চাওঁ এইটো কেতিয়াও শেষ নহয় এইটো কণ্টিনিউ হৈ গৈ থাকে তো এইটো হৈ গ'ল এটা ছেট অফ ইণ্টিজাৰ্ছ এতিয়া মই কৈছোঁ এলফাবেট দিব লাগিব ইণ্টিজাৰ্ছৰ কাৰণে আমি স্পেচিয়েল লেটাৰ ইউজ কৰোঁ যোনটো হৈছে আমাৰ জেড set of integers তো এইটো হৈ গ'ল z এগেইন যেনেকৈ n ৰ কাৰণে আমি এটা কি এক্সট্ৰা লাইন এটা দি পেলাই এইটো স্পেচিয়েল n বুলি কৈ গ'লোঁ ঠিক তেনেকৈ ইণ্টিজাৰ্ছৰ কিছুত আমি কি কৰোঁ ইয়াতে এটা আমি আৰু এটা লাইন ৰাখি দিওঁ এনেকৈ লাইন ৰাখি দিলে এইটো কি হৈ যাব আমাৰ ছেট অফ ইণ্টিজাৰ্ছ হৈ যাব তো এইটো হৈ গ'ল আমাৰ ৰষ্টাৰ ফৰ্ম আমি ইয়াতে ৰষ্টাৰ ফৰ্ম ইউজ কৰিছোঁ আমি ইয়াতে এগেইন ৰষ্টাৰ ফৰ্ম ইউজ কৰিছোঁ বা টেবুলাৰ ফৰ্ম বুলি ক'ব পাৰি অৰ টেবুলাৰ ফৰ্ম ঠিক আছে সেম কথা তো জেনেৰেলি টেবুলাৰ ফৰ্ম বুলি ক'লে বেছি ক্লিয়াৰ হৈ যাব টেবুলাৰ ফৰ্ম মানে কি আমি টেবুলেট কৰিছোঁ এনেকৈ টেবুলত আমি নাম্বাৰবোৰ লিখোঁ তো তেনেকৈ আমি ইয়াতে এটা টেবুল বনাই পেলাই গোটেই নাম্বাৰবোৰ নোট কৰি দিছোঁ সেইকাৰণে এইটো টেবুলাৰ ফৰ্ম বুলি কোৱা হয় ৰষ্টাৰ ফৰ্ম বা টেবুলাৰ ফৰ্মটো কেনেকুৱাকৈ ইউজ কৰে সেইটোৰ ওপৰত কথা পাতিলোঁ তো আমি এইটো বুজিবলৈ কাৰণে এটা এক্সাম্পল লৈছিলোঁ ফৰ এক্সাম্পল ই হৈছে এটা ছেট এই ছেটটো কি হৈছে ইটছ এ ছেট অফ ইভেন নেচাৰেল নাম্বাৰ গ্ৰেটাৰ দেন 2 এণ্ড লেছ দেন 10 তো এতিয়া প্ৰথমতে আমি জানিব লাগিব যে আমাৰ ইভেন নাম্বাৰ গ্ৰেটাৰ দেন 2 কি হয় ইভেন নাম্বাৰ এটা কাম কৰোঁ আমি 2 পৰা 10 লৈকে গোটেইখিনি নাম্বাৰ নোট কৰি লওঁ তেতিয়া বুজিবলৈ ইজি হ'ব 2 3 4 5 6 7 8 9 আৰু 10 অ'কে ইয়াতে আমাক লাগিব ইভেন নেচাৰেল নাম্বাৰ্ছ তো ইভেনৰ কাৰণে আমি গোটেই অডখিনিক গুচাই দিম চ' 3 5 7 আৰু 9 আমি গুচাই দিলোঁ তো আমাৰ তাত থাকিলে 2 4 6 8 আৰু 10 বাট ইয়াতে কুৱেশ্যনটোত কৈছে ইভেন নেচাৰেল নাম্বাৰ গ্ৰেটাৰ দেন 2 টুতকৈ ডাঙৰ মানে আমি 2 কথা পতা নাই আৰু লেছ দেন 10 কৈছে তো আমি 10ৰ কথা নাপাতো তো আমাৰ তাত কি থাকি গ'ল 4 6 and 8 থাকি গ'ল তো এই ছেট এইটো আমি কি ক'ব পাৰোঁ এনেকা এটা ছেট যাৰ তাত আছে তিনিটা এলিমেণ্টছ 4 6 and 8 এই তিনিটা এলিমেণ্টছ বা মেম্বাৰ যোনটো কয় ইহঁতক যদি আমি কমাৰে ছেপাৰেট কৰি কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখি দিওঁ তেনেহ'লে এইটোৱে হৈ যাব আমাৰ ৰষ্টাৰ বা টেবুলাৰ ফৰ্ম আছে তো ইয়াতে আমি কি কৈছোঁ ৰষ্টাৰ বা টেবুলাৰ ফৰ্মত জেনেৰেলি আমি এই ছেটটোত যি এলিমেণ্টছবোৰ আছে গোটেইখিনি এলিমেণ্টছক আমি কমাৰে ছেপাৰেট কৰি আমি ইয়াক কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখি দিওঁ বা ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত লিখি দিওঁ তো এইটো হৈছে আমাৰ টেবুলাৰ ফৰ্ম আজি আমি কথা পাতিম ছেট বিল্ডাৰ ফৰ্ম তো ছেট বিল্ডাৰ ফৰ্ম এইটো এটা ডিফাৰেণ্ট ৱে ছেইম ছেটটোকে আমি ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমাৰ তাত এটা ছেকেণ্ড ৱে এটা আছে যোনটোক আমি ছেট বিল্ডাৰ ফৰ্ম বুলি কওঁ তো ছেট বিল্ডাৰ ফৰ্মটো একচুৱেলি অলপ প্ৰেক্টিচ লাগিব যিমান প্ৰেক্টিচ কৰি যাব বস্তুটো ক্লিয়াৰ হৈ যাব ছেইম বস্তুটোকে আমি কেনেকৈ ক'ব পাৰোঁ তো এইটোতো হৈ গ'ল আমাৰ ইয়াতে লিখি লওঁ এইটো হৈ গ'ল আমাৰ ৰষ্টাৰ ফৰ্ম এইটো হৈ গৈছে আমাৰ ৰষ্টাৰ বা টেবুলাৰ ফৰ্ম ৰষ্টাৰ ফৰ্ম তো এতিয়া আমি কথা পাতিম ছেট বিল্ডাৰ ফৰ্ম তো ছেট বিল্ডাৰত কি হ'ব আমি কি কৰিম এই ছেইম ছেটটোকে ল'ম ছেট এ ইকুৱেলছ টু এতিয়া এই ছেট এত কি আছে
ডিফাৰেণ্ট টাইপছৰ এলিমেণ্টছ আছে 4 আছে 6 আছে 8 আছে তো মই ইয়াতে x বুলি কৈ লওঁ তো ইয়াতে xৰ ভেলু কি হ'ব পাৰে x এটা আননোন হৈ গ'ল ঠিক আছে এটা আননোন হৈ গ'ল বাট ইয়াতে আমি জানো x কি ভেলু ল'ব পাৰে 4 ল'ব পাৰে x 6 ল'ব পাৰে x 8 ল'ব পাৰে তো xৰ ভেলু 4 6 8 হয় সেইকাৰণে আমি কি কৰিম এই সেটটো প্ৰথমতে যিখিনি এলিমেণ্ট হ'ব পাৰে সেইটো x বুলি ক'ম তো 4, 6, 8 নিলিখি পেলাই এইটোকে আমি কৈছো যে এইটো হৈছে x তো xৰ ভেলু যিকোনো হ'ব পাৰে 4 হ'ব পাৰে 6 হ'ব পাৰে 8 হ'ব পাৰে বাট সেইটো কথা আমি ক'ব লাগিব তো আমি এনেকৈ কৈ লিখম a is a set এই সেটটো কাৰ্লি ব্ৰেকেটেই থাকিব কাৰ্লি ব্ৰেকেটৰ ভিতৰত আমাৰ থাকিব x আমি তাৰপিছত এটা লগাম ইয়াতে কোলন তো এই কোলনটোৱে কৈছে such that ইয়াৰ মিনিংটো হৈছে আমি লিখি দিওঁ such that এইটোতে যদি আমি এইটো ল্যাঙ্গুৱেজত কওঁ তেনেহ'লে এইটো হৈ যায় such that x such that এতিয়া ক'ব লাগিব x কি হয় x কথা ক'ব লাগিব x is an even কি হয় natural number x হৈছে এটা even natural number x is an even natural number and এটাও কমপ্লিট হোৱা নাই ইভেন নেচাৰেল নাম্বাৰটো কি হ'ব পাৰে 2 হ'ব পাৰে 10 হ'ব পাৰে 12 হ'ব পাৰে তো এই কণ্ডিশ্যনটো লগাব লাগিব ইয়াত আমি কণ্ডিশ্যনটো লগাইছোঁ যে xৰ ভেলু কি হ'ব 2তকৈ ডাঙৰ হ'ব ঠিক আছে গ্ৰেটাৰ দেন 2 আৰু ই 10তকৈ সৰু হ'ব তো লেছ দেন 2 এইটোৱে হৈ গ'ল আমাৰ সেট বিল্ডাৰ ফৰ্ম আৰু এইটো আমি ব্ৰেকেটৰ ভিতৰত লিখি দিলোঁ তো আমি এইটো এনেকৈ পঢ়িম a is a set a হৈছে এটা সেট containing the element x ইয়াতে এই সেটৰ এলিমেন্ট হৈছে x এতিয়া x কি হ'ব পাৰে 4 6 8 যিকোনো হ'ব পাৰে বাট হেতু বস্তু আমি 4 6 8 টো নিলিখি প্লাই এনেকৈ কৈ লিখিম এটা স্পেশাল ৱেট লিখিম যে x হৈছে এটা ইভেন নেচাৰেল নাম্বাৰ এণ্ড তাৰ লগতে x ৰ ভ্যালুটো হৈছে 2তকৈ ডাঙৰ আৰু 10তকৈ সৰু তো এইটোৱে হৈছে আমাৰ সেট বিল্ডাৰ ফৰ্ম তো অলপ দেখাত মেবি লাগিব পাৰে ডিফিকাল্ট হয় বাট আমি যিমান প্ৰেক্টিস কৰিম বস্তুটো ক্লিয়াৰ হৈ গৈ থাকিব তো এইটো হৈ গ'ল আমাৰ সেট বিল্ডাৰ ফৰ্ম আমি এটা কাম কৰোঁ আমি কেইটামান আৰু এক্সাম্পলছ কৰোঁ বস্তুটো আৰু ক্লিয়াৰ হৈ যাব সো লেটস সে আমি লওঁ এটা সেট বি সো লেটস সে এবাৰ আমি এটা সেকেন্ড এক্সাম্পল লৈছো এক্সাম্পল নম্বৰ তো ইয়াতে আমি সেট বি টো এনেকৈ ডিফাইন কৰিছো এটো হৈছে কি এটা সেট হৈছে সেট অফ আমি লওঁ কিউবস সেট অফ কিউবস অফ ন্যাচারাল numbers up to 5 আছে আমি কি কৰিম b আমি এনেকৈ ডিফাইন কৰিছো b এনেকৈ এটা সেট হৈছে এই সেটত কি আছে কেইটামান ন্যাচাৰাল নাম্বাৰছ হৈছে 5 লৈকে বাট এই ন্যাচাৰাল নাম্বাৰ কিনি নহয় এই ন্যাচাৰাল নাম্বাৰ কিনি কিউবস টো ল'ব লাগিব তো এটা আমি জানো ন্যাচাৰাল নাম্বাৰ আপ টু 5 কি হয় ন্যাচাৰাল নাম্বাৰ আপ টু 5 যদি কোৱা আছে তেনেহলে 1 অৰ পৰা আৰম্ভ হ'ব 2 হ'ব 3 হ'ব 4 হ'ব 5 হ'ব বাট এটো আমি সেট বুলি ক'ব নোৱাৰো এখিনি নাম্বাৰ হৈছে ফ্ৰম 1 to 5 আমাক সেট বি উলিয়াব দিছে তো সেট বি কি হৈ যাব আমি কম যে set b হৈ যাব আমি প্ৰথমতে এটা কাম কৰো roster ফৰ্মত লিখো because roster ফৰ্মটো খুব ইজি হয় তো b equals to কি হ'ব আমাৰ ফাৰ্স্ট ন্যাচাৰাল নাম্বাৰটো লম আৰু তাক কিউব কৰি দিম কমা নেক্সট নাম্বাৰ 2 লম তাক কিউব কৰি দিম দেন নেক্সট টু লম 3 আৰু হেতু কিউব কৰি দিম দেন 4 লম 4 কিউব কৰি দিম এণ্ড দেন ফাইনালি 5 লম এটুক কিউব কৰি দিম এটুকে যদি আমি আকৌ সিম্পলিফাই কৰি লিখো 1 ৰ কিউব হৈ গ'ল আমাৰ 1 2 কিউব হৈ গ'ল আমাৰ 8 3 কিউব হৈ যাব আমাৰ 27 4 কিউব হৈ যাব আমাৰ 64 আৰু 5 কিউব হৈ যাব আমাৰ 125 or 125 তো এইটোৱে হৈছে কি এইটোৱে হৈছে b হৈছে এটা সেট তো আমি কেনে কিলো b এটা আছে যাৰ এলিমেন্টছ বোৰ হৈছে 1 8 27 64 and 125 তো এই পাঁচটা এলিমেন্টছ আৰু এইটোকে কোৱা হয় আমাৰ roster form বুলি কয় বাট আমি তো মেইন একচুয়ালি কি কৰিব বিচাৰিছো আমি তো হেতু কাম কৰা আমি কৰিব বিচাৰিছো সেট বিল্ডাৰ ফৰ্ম তাৰমানে এই সেম b টোকে আমি সেট বিল্ডাৰ ফৰ্মত লিখিব বিচাৰিছো তো আমি ক'ব লাগিব তো কি হৈছে b is a set b সেটত কি এলিমেন্টছ আছে x আছে তো এতিয়া আমি 1 8 27 64 21 20 কিনি বাৰে বাৰে নকৈ পেলাই আমি গুটিখিনিকে x ৰে ডিনোট কৰিছো বাট আমি x ৰ বিষয়ে ক'ব লাগিব such that x কি হৈছে x is the cube of natural numbers is the cube of natural numbers তো এটো একচুয়ালি লিখাৰ বহুত নিয়ম বহুত কিনি ওয়েজ আছে এটো নিজৰ চয়েসৰ ওপৰত হয় সো x is the cube of natural numbers আমি গুটিটো লিখি দিব পাৰো x is the cube of natural numbers up to 5 এনেকা কৈ লিখিব পাৰো or
লিখিব পাৰোঁ যে বি হৈছে এটা সেট এবাৰ x নকৈ পেলাই লেটছ আমি ক'লো y such that এইটো বস্তু অলপ শিকিবলৈ টাইম লাগিব চ' তথাপি মই এইটো দেখুৱাই দিওঁ এইটো ডিফিকাল্ট নহয় ইজিয়ে হয় বাট অলপ প্ৰেক্টিছ দৰকাৰ হ'ব মই এবাৰ কি কৈছোঁ এই 1 8 27 64 125ক x নকৈ পেলাই মই y বুলি কৈছোঁ such that y কি হৈছে একচুৱেলি y হৈছে ইকুৱেলছ টু x কিউব ঠিক আছে এতিয়া x কি হয় x হৈছে আমাৰ আমি কৈছোঁ যে এইখিনি হৈছে x হৈছে আমাৰ 1 2 3 4 5 বাট ইহঁতৰ আমি কিউব ল'ব লাগিব তো সেইটোৱে কৈছোঁ such that y ইকুৱেলছ টু x কিউব এণ্ড ইয়াতে কি হয় x is less than equals to 5 কমা আৰু x ৰ বিষয়েও ক'ব লাগিব x কি হৈছে নেচাৰেল নাম্বাৰ এইটো কথাটো আমি ক'ব লাগিব বিকজ x টো তেতিয়া যদি নকওঁ প্ৰব্লেম কি হৈ যাব নকলে আমাৰ এইটো হোল নাম্বাৰো হ'ব পাৰে তেতিয়া জিৰ' কথাও আহি যাব পাৰে যে ইন্টিজাৰ যদি কওঁ তেনেহ'লে নেগেটিভ নাম্বাৰছৰ কথাও আহি যাব সেইকাৰণে আমি ক'ব লাগিব x belongs to the set of natural numbers তো এইটো হৈ গ'ল আমাৰ so b equals it is আমি লিখো এইটো কৈছো যে আমাৰ x হৈছে এটা নেচাৰেল নাম্বাৰ x ৰ ভ্যালু 5 কৈ ইকুৱেল সৰু হয় আৰু ইকুৱেল হয় তাৰমানে 1 2 3 4 5 হ'ব আৰু ইয়াতে আমি y হে লৈছো সেটৰ এলিমেন্টছবোৰ হৈছে y x নহয় ইয়াতে y কি হৈছে ইকুৱেলছ টু x কিউব তো এইটো হৈ গ'ল আমাৰ এটা সেট বিল্ডাৰ ফৰ্ম আৰু এটা সেভাৰেল ওয়েজ আছে লিখা আৰু এটা দেখুৱাই দিও সো ফৰ এক্সাম্পল আমি এনেকৈ ক'লো b ইকুৱেলছ টু কি আছে b ইজ এ সেট কন্টেইনিং দি এলিমেন্ট x তো বোলে এইটো y বাৰে কি y লৈছো x লৈছো লেটছ আমি অকল x লৈ লওঁ তো আমি ক'ব লাগিব b এটা সেট হয় যাৰ এলিমেন্ট হৈছে x বাট ইয়াতে x কি হয় x হৈছে ইকুৱেলছ টু n কিউব ঠিক আছে n কিউব ক'লো এতিয়া আমি আকৌ n ৰ কথা ক'ব লাগিব n কি হয় ন where n is less than or equals to 5 and either এনেকা কৈ লিখো or আমি লিখিব পাৰো আমি ক'ব পাৰো যে n is a natural number একেই কথা হয় same to same হয় is a natural number তো এইটো গমেই পাইছে এতিয়া আৰু বহুত ডিফাৰেন্ট ওয়েজ আছে বাট এইটো কি হয় মই জাস্ট কেইটামান কমন ওয়েজ দেখুৱাই দিছো যোনটোৰে আমি এটা গিভেন সেটক যোনটো আমি set builder ফৰ্মত আমি ইয়াক ডিনোট কৰিব পাৰো এইটো মই নোট কৰি লওঁ সো এইকিটা হৈছে ডিফাৰেন্ট ওয়েজ হৈছে আমাৰ set builder form বুলি কয় কিটাকে ওকে তো আমি আৰু বহুতখিনি এক্সাম্পল কৰিম তেতিয়া বস্তুবোৰ ক্লিয়াৰ হৈ যাব বাট এক্সাম্পল কৰাৰ আগতে মই কেইটামান ইম্পৰ্টেন্ট পইণ্টছ কেইটামান দিও যোনটো আমি সদায় মনত ৰাখিব লাগিব ইয়াতে লিখি লওঁ points to remember তো যেতিয়া আমি এটা সেটক ৰিপ্ৰেজেন্ট কৰো তো আমি কেইটামান পইণ্টছ আছে যোনটো সদায় আমি মনত ৰাখিব লাগে points to remember তো পইণ্ট নম্বৰ 1 টো দিছো তো পইণ্ট নম্বৰ 1 টো কয় যে elements in a set মানে in a given set elements in a given set are not repeated এই বস্তুটো যেতিয়া আমি এক্সাম্পলৰে কৰিম তেতিয়া আৰু ক্লিয়াৰ হৈ যাব are not repeated so let's say আমি এটা এক্সাম্পল লওঁ তো এক্সাম্পল আমাক এনেকৈ কৈছে যে আমি এটা সেট c লওঁ c is a set of all letters found in the word school তো আমাক কৈছে যে এই স্কুল ওয়ার্ডটোত কি লেটার ইউজ হয় বনাবৰ কাৰণে তো আমি জানো স্কুলৰ কাৰণে কি হ'ব S C H double O L এতিয়া আমি যদি কওঁ বলে ঠিক আছে এইকিটা 1 2 3 4 5 6 7টা লেটাৰ লাগিব S C H O O L গুটেকিটাক আমি কমাৰে সেপাৰেট কৰিলো আৰু ব্ৰেকেটৰ মাজত লিখিলো কাৰ্লি ব্ৰেকেটৰ মাজত লিখি দিলো আৰু ক'লো যে এইটো হৈছে আমাৰ সেট C তেনেহলে এইটো এটা ইনকাৰেক্ট ওয়ে হৈ গ'ল ইনকাৰেক্ট ওয়ে কি হৈ গ'ল কাৰণ ইয়াতে ও যোনটো হৈছে ৰিপিট হৈ আছে তো এইটোৱে কয় আমাৰ ফাৰ্স্ট নাম্বাৰ পইণ্ট তো ফাৰ্স্ট নাম্বাৰ পইণ্টত আমি মনত ৰাখিব লাগিব যে আমাৰ যদি এটা সেটত যদি এলিমেন্টছবোৰ ৰিপিট হৈ আছে তেনেহলে আমি সেই ৰিপিটেশনটো নলওঁ আমি কি কৰিম যদি দুটা ও আছে তেনেহলে আমি এটা সিঙ্গল ও এ লম তো ইয়াতে তাৰ মানে একচুয়াল সেটটো কি হ'ব একচুয়াল সেটটো হ'ব S C H O L
ঠিক আছে ইয়াতে দুটা ও যদি আছে দুটা ওৰ কন্ট্ৰিবিউশনটো লৈ পেলাই আমি কি কৰিম অকল এটা সিঙ্গল ওৰ কন্ট্ৰিবিউশনটো ল'ম এইটো হৈ যাব আমাৰ কাৰেক্ট ৱে অফ ৰাইটিং দ্য সেট এতিয়া কেলে বিকজ এটা কৈছে সেট অফ অল লেটাৰ্ছ ফাউণ্ড ইন দ্য ৱৰ্ড স্কুল ইয়াৰ মিনিংটো এইটো হ'ল লেটাৰ্ছ কি আছে ঠিক আছে লেটাৰ্ছটো আমি জানো 26টা লেটাৰ্ছ আছে সেই 26টা লেটাৰ্ছৰ ভিতৰ এছ স্কুল লিখিবলৈ কাৰণে আমাক কি লাগিব এই পাঁচটাহে লাগিব ৱৰ্ডটো ইয়াতে ৰিপিট হৈ আছে বস্তুটো তেনেকৈ লজিকেলি ভাবিলে হ'ল যে স্কুল ৱৰ্ডটো লিখিবলৈ কাৰণে আমাক কেইটা লেটাৰ লাগিব টোটেল 5টা লেটাৰহে লাগিব ৰিপিটেশ্যন হ'ব পাৰে ৰাইট লিখোম দে স্কুলৰ কাৰণে ৰিপিটেশ্যন হ'ব পাৰে বাট আমি কি কৰিম ইয়াতে সেই লেটাৰখিনি ল'ম যোনটো লেটাৰ ফ্ৰম দ্য ইংলিছ এলফাবেট ইয়াতে ইউজ হৈ আছে ঠিক আছে এইটো হৈ গ'ল আমাৰ স্কুলৰ কেছত তো মই যদি এটা ডিফাৰেণ্ট এক্সাম্পল লওঁ চ' লেটছ চে আমি লৈছোঁ এটা ইউ এছত এটা ৰিভাৰ আছে সেই নদী এখন আছে নদীখনৰ নাম হৈছে MISSI মিছিছিপি SIPPI মিছিছিপি ঠিক আছে মিছিছিপি ৰিভাৰ এখন আছে তো এই মিছিছিপি ৰিভাৰ এইটোৱে ছেইম কুৱেশ্যনটো হৈ গ'ল ছেট অফ অল লেটাৰ্ছ ফাউণ্ড ইন দ্য ৱৰ্ড মিছিছিপি ঠিক আছে এইবাৰ আমি এইটোক ছেট বি লেটছ চে এইটোক ছেট ডি বুলি কওঁ ঠিক আছে ছেট ডি এটা ছেট ডিক আমাক সুধিছে ছেট অফ অল লেটাৰ্ছ ফাউণ্ড ইন দ্য ৱৰ্ড মিছিছিপি তেনেহ'লে ৰষ্টাৰ ফৰ্মত যদি লিখোঁ এইটো কিন্তু ৰষ্টাৰ ফৰ্মে আমি ইউজ কৰি আছোঁ তো ৰষ্টাৰ ফৰ্মত কি হ'ব প্ৰথম লেটাৰটো আহিব এম অ'কে ঠিক আছে নেক্সট লেটাৰটো আহিব আমাৰ আই অ'কে ঠিক আছে নেক্সট আমাৰ এছ দুবাৰ ৰিপিট হৈছে তো আমিতো এবাৰেই ল'ম ডাবল এছ ল'ম নেক্সট ইয়াতে আই আছে বাট আইটোতো অলৰেডি ইউজ হৈ গ'ল এইটো আই নাচালে হ'ল নেক্সট আছে এছ অলৰেডি ইউজ হৈ গ'ল আই আকৌ ইউজ হৈ গ'ল ডাবল পি আছে ডাবল পিৰ কাৰণে আমি এটা ছিংগল পি ল'ম তাৰপিছত আই আহিছে আইটোতো হৈ গ'ল ইউজ তো আমাকটোতো সুধিছে অল লেটাৰ্ছ ফাউণ্ড ইন দ্য ৱৰ্ড মিছিছিপি তো ইন আদাৰ ৱৰ্ডছ আমাক এইটো সুধিছে যে 26টা লেটাৰৰ ভিতৰত কেইটা লেটাৰ লাগিব মিছিছিপি ৱৰ্ডটো লিখিবৰ কাৰণে 4টা লাগিব MISP তো এইটো হৈ যাব আমাৰ ছেট অ'কে এইটো হৈ গৈছে আমাৰ ফাৰ্ষ্ট নম্বৰ পইণ্ট এতিয়া আমি যাওঁ নেক্সট পইণ্টটোলৈ নেক্সট পইণ্টটো খুবেই ইম্পৰ্টেণ্ট হয় নেক্সট পইণ্টটো কয় যে order of elements in a set is immaterial order of elements in a set is immaterial ইয়াৰ মিনিংটো কি হৈ যায় ইয়াৰ মিনিংটো হৈ যায় এইটো ইমান ডিফিকাল্ট নহয় একেবাৰে সিম্পল আইডিয়াই হয় এই স্কুল ৱৰ্ডটো লিখিবৰ কাৰণে আমাক কি লাগে SCHOL এটা কাম কৰোঁ যদি আমি এৰেঞ্জ কৰি পেলাই লিখোঁ এৰেঞ্জিং অৰ্ডাৰত লিখোঁ এচেণ্ডিং অৰ্ডাৰত লিখোঁ চি প্ৰথমতে আহিব তাৰপিছত এইচ আহিব তাৰপিছত LMNOPQRS ঠিক আছে CHLOS চলোছ তো এনে এইখিনি চলোছ মই কথাটো কৈছোঁ বাট একচুৱেলি ইয়াতে কি 5টা ৱৰ্ড হৈছে চি হৈছে এইচ হৈছে এল হৈছে অ' আৰু এছ হৈছে তো ইয়াতে কি আছে ইয়াতে অৰ্ডাৰ ডাজ নট মেটাৰ বিকজ আমাৰ কুৱেশ্যনটো সুধিছিলে ছেট অফ অল লেটাৰ্ছ ফাউণ্ড ইন দ্য ৱৰ্ড স্কুল বনাবলৈ কাৰণে স্কুল ৱৰ্ডটো বনাবৰ কাৰণে আমাক কি লেটাৰ্ছ লাগিব আমি জানো CHLOS আমি এনেকুৱা নিলিখি পেলাই SCHOL লিখোঁ HOLCS লিখোঁ ডাজ নট মেটাৰ তো এইটোৱে কৈ আছে যে অৰ্ডাৰ অফ এলিমেণ্টছ ইন দ্য ছেট ইজ ইমেটেৰিয়েল এতিয়া কেনেকুৱাকৈ লিখোঁ সেইটো তোমাৰ ওপৰত কথা সেইটো তোমাৰ চইচ হয় বাট এজ আমাৰ খালি ক্ৰাইটেৰিয়ান এইটোৱে থাকিব লাগিব সেই গোটেইখিনি লেটাৰ ল'ব লাগিব যোনটো লেটাৰ ইউজ হৈ পেলাই সেই ৱৰ্ডটো আমাৰ ফৰ্ম হৈ আছে চ' আই হোপ এতিয়া এই দুটা পইণ্ট ক্লিয়াৰ হৈ গ'ল একেবাৰে ইজি পইণ্ট হয় মনত ৰখা ইমান ডিফিকাল্ট নহয় অ'কে এতিয়া আমি যাওঁ নেক্সট আইডিয়াটোলৈ আইডিয়া মানে আমাৰ জেনেৰেলি আমি যিমান আগবাঢ়ি যাম নতুন কিছুমান এতিয়া আইডিয়া আহি যাব অলদো ইয়াতে আমি একো হাৰ্ডক'ৰ বস্তু একো শিকা নাই ইয়াতে আমি যি শিকিছোঁ এইবোৰ চব কি হৈছে এটা ধৰণৰ যিবোৰ বস্তু আমি অলৰেডি জানো সেইটো জাষ্ট এটা আমি কি কৰি আছোঁ এটা মেথমেটিকেল লেংগুৱেজ দি আছোঁ তো মেথমেটিকেল লেংগুৱেজ দিয়াৰ লগে লগে আমাৰ বহুত ধৰণৰ চিম্বলছ আহি যাব তো এতিয়া আমি আমাৰ ফাৰ্ষ্ট চিম্বলটো আমি ইণ্ট্ৰডিউচ কৰোঁ সেইটোক কোৱা হয় বিলংছ টু একেবাৰে চিম্পল হয় প্ৰথমতে অলপ ভালদৰে আমি এক্সাম্পলৰে বুজি লওঁ তেতিয়া ক্লিয়াৰ হৈ যাব এতিয়া এইটো বিলংছ টু আইডিয়াটো বুজিবৰ কাৰণে আমি এই ছেইম এক্সাম্পলটো ল'ম ছেট অফ অল লেটাৰ্ছ ফাউণ্ড ইন দ্য ৱৰ্ড স্কুল তো আমি কৈছোঁ যে এই ছেট চিটো তো আমি এইটো বিলংছটো বুজিবৰ কাৰণে বেষ্ট হয় সদায় ৰষ্টাৰ মেথড ইউজ কৰিবৰ কাৰণে ৰষ্টাৰ মেথড ইউজ কৰিলে বস্তুটো ক্লিয়াৰ হৈ যায় তো আমি কৈছোঁ যে আমাৰ স্কুল ৱৰ্ডটো লিখিবৰ কাৰণে আমাক কি লাগে 5টা লেটাৰ লাগে S লাগে C লাগে H লাগে O লাগে আৰু L লাগে ঠিক আছে এইখিনি লাগে তো এইখিনি আমি অলৰেডি কৰিয়ে থৈছোঁ এতিয়া
each and every elements of যদি each and every letter চালে হ'ল এইটো কি হৈছে এইটো এটা এলিমেন্ট হয় এইটো এটা এলিমেন্ট হয় তো এইটো এলিমেন্টক আমি এনেকৈ লিখিলো এলিমেন্ট এইটো এটা এলিমেন্ট হয় ঠিক আছে এইটো এটা এলিমেন্ট হয় মই শর্ট ফর্মত EL ত লিখিছো এইটো এটা এলিমেন্ট হয় O হৈছে এটা এলিমেন্ট ঠিক তেনেকুৱা এইটো হৈছে এটা এলিমেন্ট কিতেবা আমি এলিমেন্ট কওঁ কিতেবা আমি মেম্বাৰ বুলি কওঁ কিতেবা আইটেম বুলি কওঁ মিনিং টু সেম বাট এলিমেন্টটো সবতকৈ কমন ওয়াৰ্ড হয় ঠিক আছে এতিয়া এটা মই কথাটো ইয়াতে আৰামছে ক'ব পাৰো তো এতিয়া যদি মই কওঁ যে s এটা এনেকা ধৰণৰ এলিমেন্ট হয় যোনটো এই সেট সিট আছে সেট হেৰি কৰে এক্সিষ্ট কৰে তো এই বস্তুকেটো আমি এনেকাও ক'ব পাৰিলোহেঁতেন এটোকে কওঁ যে elements of a set এনেকা কৈছো elements of a given set তাৰমানে এটা সেট আছে এটা সেট আমাক দিয়া গৈছে সেই এলিমেন্টস বোৰ সেই সেটৰ যোনটো এলিমেন্টস কি কৰিব এটোকে আমি স্টেটমেন্ট লিখো belongs to elements of a given set belongs to that set right এটো আমি এনেকা ক'ব পাৰো যে elements of the set C belongs to the set C right এটো এটা জাস্ট মই এটো বুজাব কাৰণে ক'লো elements of a given set belongs to the set তো এইটো কেছৰ যদি এই এক্সাম্পলটো যদি লওঁ এই এক্সাম্পলটো ললে আমি ইয়াতে ক'ব পাৰো যে elements of the set C belongs to the set C belongs to the set C এটা belongs to মানে কি কয় belongs to meaning to হৈছে ইয়াতে থাকে ইয়াৰ থাকে ইয়াৰ পৰা লোৱা যায় ইয়াৰে বাসিন্দা হয় এনে ক'ব পাৰো যে I belong to the state of Assam just a simple example এটা ললো I belong to the state of Assam বলে এনেকৈ ক'লে হ'ব যে মই অসম ষ্টেটৰ এখন বাসিন্দা হৈ গ'ল এইটো একচুৱেলি ইনহেবিটেণ্ট বুলি কয় I am an inhabitant of Assam বুলি কয় বাট মই এইটো সেম বস্তুটোকে এনেকৈ যদি কওঁ I belong to the state of Assam তেনেহ'লে এইটো হয় মই আসাম ষ্টেটৰ পৰা আহিছোঁ তাৰমানে মই কি অসম ষ্টেটৰ এটা মেম্বাৰ হয় তো যদি মই কওঁ elements of the set belongs to the set C তো এইটোতো মই এনেকৈ ক'ব পাৰিলোহেঁতেন আমি এটাকে কওঁ S যোনটো হৈছে এটা এলিমেন্ট এনেকৈ কয় element S আমি কওঁ the element S belongs to the set C right এটো ক'ব পাৰিম যোনটো আমাৰ এলিমেন্ট S হৈছে সেই এলিমেন্ট S টো কি সেট বিলং কৰে এই স্টেটমেন্ট আকৌ নেক্সট ক'ব পাৰো the element C belongs to এইটো লিখিলো the element C belongs to the set C তো এনেকৈ আমি বাকিখিনিও লিখি ল'ব পাৰো H the element H belongs to the set C the element O belongs to the set C the element L belongs to the set C but এটা বস্তু নোটিস কৰি এটো আমি কিমাননো লিখি থাকো কিন্তু লিখি ভাগৰ লাগি যাব কাৰণ বহুতখিনি থাকে কেতিয়াবা যদি আমাৰ 10টা থাকে এলিমেন্টস তো গুটেখিনি যদি আমি এনেকৈ লিখিবলৈ যাওঁ তো আমাৰ বহুত সময় নষ্ট হ'ব তো সেই কাৰণে ম্যাথমেটিশিয়ান পৰে এটা স্মাৰ্ট টেকনিক এটা ক'লে কৈছে আমি কি কৰিম ইয়াতে শৰ্টকাট এটা ইউজ কৰিম শৰ্টকাট মানে কি শৰ্টকাট মানে সেম বস্তুটোকে আমি ম্যাথমেটিক্যালি আমি এটা সিম্বল ইউজ কৰিম সেই সিম্বলটো হ'ব belongs to এই belongs to কাৰণে এটা স্পেশাল সিম্বল আছে এই সিম্বলটো আমি লিখো এনেকৈ এটা C লিখিম C লিখি পেলাই পেটটো কাটি দিম ঠিক আছে এটো এপসিলন বুলি কয় তো এইটো এটা সিম্বল হৈছে এই বস্তুটো আমি এনেকৈ লিখিব পাৰো যে S এই সেম বস্তুটোকে আমি লিখিছো যে S epsilon C ইয়াৰ মিনিং টু এইটো হৈ যায় that S এটা এনেকা এটা এলিমেন্ট হৈছে সেই এলিমেন্টটো সেট বিলং কৰে এটো আমি লিখিব পাৰো C এটা অলপ কনফিউজন হৈ যাব পাৰে C belongs to the set C নেক্সট যদি চাও নেক্সট আছে আমাৰ H তো ইয়াতে আমি ক'ব পাৰিম যে H belongs to the set C O belongs to the set C ঠিক আছে এইবোৰ সব ডিফাৰেন্ট হয় ডিফাৰেন্ট স্টেটমেন্ট হয় এন্ড আমি এটো ক'ব পাৰো যে L belongs to the set C ঠিক আছে
তো আই হোপ এতিয়া বিলংছ টুৰ কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল তো আজি আমি আৰম্ভণি কি কৰিছিলোঁ আৰম্ভণি কৰাৰ সময়তে এটা এক্সাম্পল লৈছিলোঁ দ্য ছেট অফ নেচাৰেল নাম্বাৰ্ছ আপ টু 5 তো ছেট অফ কিউব অফ নহয় এইটো নহয় ইয়াতকৈ আৰু এটা লৈছিলোঁ ছেট অফ ইভেন নেচাৰেল নাম্বাৰ্ছ গ্ৰেটাৰ দেন 2 এণ্ড লেছ দেন 10 তো আমি যেতিয়া ৰষ্টাৰ ফৰ্ম কৰিছিলোঁ আমি পাইছিলোঁ 4 6 এণ্ড 8 তো এইটো কেছত আমি কি ক'ব পাৰোঁ যে 4 হৈছে 4 is a member of the set A বা আমি এনেকৈ ক'ব 4 belongs to A 6 belongs to A আছে 8 belongs to A ঠিক আছে এইটো হৈ গ'ল নেক্সট আমি বি লমতে আমি কি পাইছিলোঁ বিৰ এলিমেণ্টছবোৰ পাইছোঁ 1 8 27 64 125 তো এইখিনিত আমি ইয়াতে লিখিব পাৰোঁ যে 1 এই 1টোৰ কথা কৈছোঁ 1 belongs to the set B নেক্সট আমি 8 ল'ব পাৰোঁ 8 belongs to the set B এনেকৈ আমি গোটেইখিনি ল'ব পাৰোঁ 27 64 125 আৰু এটা লৈ লওঁ 125 বাকীখিনি মই লিখা নাই বাৰু 125 belongs to the set B ঠিক আছে তো আই হোপ এতিয়া বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল যে belongs to চিম্বলটো আমি কেনেকৈ ইউজ কৰোঁ এতিয়া আৰু এটা কথা মনত ৰাখিব লাগিব যেতিয়া আমি এই belongs to চিম্বলটো ইউজ কৰোঁ সদায় এইটো মনত ৰাখিব লাগিব যে আমাৰ belongs to লেফ্ট সাইডে থাকে এলিমেণ্ট আৰু ৰাইট সাইডে থাকে সেট ফৰ এক্সাম্পল এইটো যোনটো আমি এক্সাম্পল লৈছোঁ S belongs to C এটা মই লিখি লওঁ তেতিয়া ক্লিয়াৰ হ'ব যে S belongs to C তো এইটো আমি কি লৈছিলোঁ আমাৰ C হৈছে সেট সেটটোত আমাৰ আছিলে এইখিনি এলিমেণ্টছ পাঁচটা এলিমেণ্টছ S C H O L তো ইয়াতে আমি এটা এলিমেণ্ট লৈছোঁ S আৰু কৈছোঁ যে S belongs to the set C সদায় মনত ৰাখিব যে এপচিলনৰ যোনটো লেফ্ট সাইডে থাকিব এইটো কিন্তু সদায় এটা এলিমেণ্টেই হ'ব এইটো সদায় এটা এলিমেণ্ট হ'ব আৰু এইটো সদায় এটা সেট হ'বই লাগিব এইটো বহুত ইম্পৰ্টেণ্ট তো এটা কাম কৰোঁ মই এই আমাৰ যোনটো আমি সেট A লৈছিলোঁ সেইটো এক্সাম্পল লওঁ সো সেট A যোনটো আছিলে আমাৰ ইভেন নেচাৰেল নাম্বাৰ্ছ গ্ৰেটাৰ দেন 2 লেছ দেন 10 4 6 এণ্ড 8 পাইছিলোঁ আমি তো ইয়াতে এই এক্সাম্পলটোৰ আমি বুজোঁ তেতিয়া বেছ ক্লিয়াৰ হৈ যাব তো মই কৈছোঁ কি 4 belongs to A ঠিক আছে 4 belongs to A এইটো কাৰেক্ট হ'ব যদি আমি লিখোঁ A belongs to 4 এইটো ইনকাৰেক্ট হৈ যাব আৰু এইটো একচুৱেলি মিনিংলেছ হৈ যাব ইনকাৰেক্ট এইটো এটা মিনিংলেছ কনচেপ্ট হয় কিয় ইয়াতে আমি কৈছোঁ যে এ হৈছে এটা সেট সেই সেটটো ক'ত বিলং কৰে এলিমেণ্ট বিলং কৰে ঠিক আছে এলিমেণ্টত বিলং কৰে সেইটো ভুল হৈ যাব কথা ৰাইট বিকজ এলিমেণ্টটোহে সেটৰ ভিতৰত আছে এই এলিমেণ্ট 4 টো ই সেট এৰ ভিতৰত সোমাই আছে সেইটোৱে কয় 4 belongs to A বাট আমি যদি কওঁ A belongs to 4 ইয়াৰ মিনিংটো হৈ যাব যে এইটো হৈছে এটা এলিমেণ্ট আৰু এই এলিমেণ্টটো এটা সেট 4ত সোমাইছে এইটো কমপ্লিটলি ডিফাৰেণ্ট মিনিং হৈ যায় ৰাইট এইটোৰ মিনিং এইটো ডিফাৰেণ্ট হ'ব এইটো কনটেক্সটত এইটো কমপ্লিটলি ৰং হৈ যাব সেইকাৰণে এইটো আমি এনেকুৱাকৈ নিলিখোঁ অ'কে এতিয়া এইখিনি যদি ক্লিয়াৰ হৈ গ'ল আৰু এটা কথা কওঁ চ' লেটছ চে মই এটা লৈছোঁ এলিমেণ্ট 5 এই এলিমেণ্ট 5টো জানো সেট 8 বিলং কৰে তো যদি আমি এনেকৈ লিখোঁ 5 belongs to A এইটো ভুল হৈ যাব কিয় বিকজ আমি যদি চাওঁ তো ইয়াৰ এলিমেণ্টছ 4 6 আৰু 8 হে হয় 5টোতো নাই তো মই যদি দেখি দিওঁ 5 belongs to এইটোতো ইনকাৰেক্ট হৈ যাব তো এইটো কাৰণে আমি ইয়াক কি কৰোঁ 5 belongs to A প্ৰথমতে এই চিম্বলটো ইউজ কৰিলোঁ তাৰপিছত কি কৰিম ইয়াৰ পেটটো কাটি দিম তো ইয়াক কাটি দিয়াৰ মিনিংটো এইটোৱে হয় এইটো যদি আমি পঢ়োঁ এইটো হৈ যাব দি এলিমেণ্ট 5 does not এইবাৰ কি হৈছে আগতে belongs to হৈ গ'ল তো এইবাৰ এই ৱৰ্ডটো আহি যাব does not belongs to A or to the set A তো এইটোৱে কৈছোঁ যে 5 এটা এলিমেণ্ট হয় ঠিক আছে বাট সেই এলিমেণ্টটো এই সেট এত এক্সিষ্ট নকৰে মানে এই সেট এৰ ভিতৰত নাই ইয়াৰ মেম্বাৰ নহয় ঠিক আছে তো আই হোপ এতিয়া এলিমেণ্ট belongs to কনচেপ্টটো এতিয়া ক্লিয়াৰ হৈ গ'ল অ'কে তো এতিয়া আমি এটা কাম কৰোঁ কেইটামান ডিফাৰেণ্ট টাইপছ অফ ছেটছৰ কথা পাতি লওঁ মানে বহুত ধৰণৰ ছেটছ আছে কিছুমান যোনটো মষ্ট কমনলি ইউজ ছেটছ আছে চাম কমন মিনিংটো এইটো হয় যোনটো আহিয়ে থাকে মানে চাম কমন টাইপছ অফ ছেটছ ঠিক আছে অ'কে চ' কমন টাইপ অফ ছেটছ বুজিবলৈ কাৰণে আমি ইয়াতে বুজিব লাগিব প্ৰথমতে ৰিয়েল নাম্বাৰৰ কথা ঠিক আছে এইটো অলৰেডি ক্লাছ 9 10ত আমি বহুতখিনি কভাৰ কৰিয়ে থৈছোঁ চ' ৰিয়েল নাম্বাৰ কি হয় তো ৰিয়েল নাম্বাৰ আমি এনেকৈ কওঁ যে ৰিয়েল নাম্বাৰ যাতে যিয়ে নাম্বাৰ দিয়া থাকক আমাক এটা নাম্বাৰ লাইনত যিয়ে নাম্বাৰ লওঁ সেই নাম্বাৰ লাইনটো আমি সদায় দুটা পৰ্চনত আমি ইয়াক ছেপাৰেট কৰিব পাৰোঁ ঠিক আছে এটা হৈছে আমাৰ যোনটো
without আমি কওঁ without decimal points এটা without decimal points যদি কওঁ তেনেহলে কি আহিব তো 0 আহি গ'ল -1 আহি গ'ল +1 আহি গ'ল +2 আহি গ'ল +3 আহি গ'ল ডট 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 আৰু ইফালে যদি আমি লওঁ নেগেটিভ নাম্বাৰছবোৰ তো -1 -2 ডট 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 ঠিক আছে তো এইটো হৈ গ'ল আমাৰ উইদাউট ডেচিমেল পইণ্টছ এইবোৰ যোনটোক আমি কওঁ ইণ্টিজাৰ্ছ বুলি কয় ঠিক আছে এইটো হৈ গ'ল আমাৰ ইণ্টিজাৰ্ছ এতিয়া নাম্বাৰ লাইনতো আমি এইটো ইহঁতক কি কৰিব পাৰোঁ ধুনীয়াকৈ দেখুৱাব পাৰোঁ চ' লেটছ চে আমি এটা নাম্বাৰ লাইন লৈ লওঁ ঠিক আছে এতিয়া এই নাম্বাৰ লাইনত আমি কি কৰিম ইয়াক মাজতে 0 দি দিম তাৰমানে আমাৰ 0ৰ ৰাইট সাইডে গুটি পজিটিভবোৰ থাকিব আৰু 0ৰ লেফট সাইডে গুটি নেগেটিভ নাম্বাৰছবোৰ থাকিব এতিয়া ইয়াতে আমি কি গ'লো এইবোৰ ডেচিমেল পইণ্ট নাথাকা নাম্বাৰছবোৰক ইয়াতে আমি বহাই দিব পাৰোঁ কি হৈছে 1 2 3 4 আৰু এফালে আছে আমাৰ -1 -2 -3 -4 -1 -2 -3 -4 হৈ গ'ল এইটো হৈ গৈছে আমাৰ গোটেই ইণ্টিজাৰ্ছবোৰ ইয়াতে আমি বহাই দিলোঁ এইবোৰ হৈ গ'ল উইদাউট ডেচিমেল নেক্সট এতিয়া কি হৈ যায় আনাডাৰ টাইপটো হৈছে য'ত ডেচিমেল আছে উইথ ডেচিমেল লিখি লওঁ উইথ ডেচিমেল পইণ্টছ ঠিক আছে এতিয়া ডেচিমেল পইণ্টছ বুলি কোৱাৰ লগে লগে এতিয়া বহুতখিনি এক্সাম্পল আহি যায় এটা হৈ গ'ল যেনেকা আমি ল'লোঁ 1.5 ঠিক আছে এতিয়া 1.5টো কি হ'ব 1 আৰু 2 একদম এক্সাক্টলি মাজতে থাকিব এই 1.5টো কি হৈছে 1.5ৰ লাষ্ট ডিজিটটো হৈছে 5 আছে 5ৰ পিছত আৰু একো ৰিপিট হোৱা নাই তো সেইকাৰণে এইটোক আমি কি বুলি কওঁ টাৰ্মিনেটিং নাম্বাৰ টাৰ্মিনেটিং মানে কি টাৰ্মিনেটিংৰ মিনিঙে হৈছে শেষ হৈ গ'ল তো 5ৰ পিছত আৰু বেলেগ একো যোৱা নাই সেইটো হৈ গ'ল আমাৰ টাৰ্মিনেটিং নেক্সট আমাৰ হ'ব পাৰে এক্সাম্পল 1.523 তাৰপিছত আকৌ আহিছে 523 আকৌ আহিছে 523 আৰু এইটো কি হৈ যাব ৰিপিট হৈ থাকিব তো এনেকা নাম্বাৰবোৰক আমি কওঁ নন টাৰ্মিনেটিং কেলে বিকজ এটা ডট 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 মিনিংটো হৈছে ই শেষ নহয় ই গৈয়ে থাকিব এইটো হৈ গৈছে আমাৰ নন টাৰ্মিনেটিং এণ্ড আৰু এটা ইম্পৰ্টেণ্ট ৱৰ্ড ইয়াত ইউজ কৰিব লাগিব যোনটো হৈছে ৰেকাৰিং নন টাৰ্মিনেটিং এণ্ড ৰেকাৰিং মানে কি হৈছে এই 523 আকৌ ইয়াৰ পিছত কি আহিব 523 আহিব তাৰপিছত আকৌ 523 তো সেইটোকে কয় ৰেকাৰিং তাতে কেইটামান ডিজিট ইয়াতে ৰিপিট হৈ আছে সেইটোকে সেইকাৰণে কয় এইটোকে কয় ৰেকাৰিং নাম্বাৰ এতিয়া নেক্সট আমাৰ আহি যাব যেনেকুৱা হৈ গ'ল চবতকৈ বেষ্ট এক্সাম্পল হৈ গৈছে পাই ভেলু কি 3.1415926 আৰু এইটো গৈ থাকিব তাৰমানে কি ইয়াৰ ডিজিটছবোৰ কেতিয়া ৰিপিট নহয় ঠিক আছে সেইকাৰণে ইয়াৰে কোনো পেটাৰ্ণ নাই তো এইটো কি হৈ গ'ল নন টাৰ্মিনেটিং হৈ গ'ল নন টাৰ্মিনেটিং মানে কি গৈ থাকিব কেতিয়াও শেষ নহয় এণ্ড অন টপ অফ ডেট ই নন ৰেকাৰিঙো হ'ব নন ৰেকাৰিং কিয় বিকজ ইয়াতে কোনো পেটাৰ্ণে নাই ৰিপিটেশ্যন হোৱাই নাই তো এনেকুৱা ধৰণৰ নাম্বাৰো পচিবল থাকে তো এইবোৰ হৈছে চব ডেচিমেল নাম্বাৰছ এই ডেচিমেল নাম্বাৰছবোৰ কি হৈছে মানে সিহঁতৰ ডেচিমেল পইণ্ট আছে এতিয়া প্ৰথম দুটা টাইপ যোনটো হ'ল টাৰ্মিনেটিং এণ্ড নন টাৰ্মিনেটিং ইহঁতকেইটা স্পেচিয়েল টাইপ অফ ডেচিমেল নাম্বাৰ হয় ইহঁতক আমি কি বুলি কওঁ ইহঁতক কওঁ আমি ৰেচনেল নাম্বাৰ কি এনি নাম্বাৰ যোনটোক আমি P/Q ফৰ্মেটত লিখিব পাৰোঁ এইটোৱে যে কিউ ভেলুটো 0 হ'ব নোৱাৰে বাকী কোনো প্ৰব্লেম নাই তো যেতিয়া আমি P/Q ফৰ্মেটত লিখিব পাৰোঁ সেইটোক ৰেচনেল নাম্বাৰ বুলি কওঁ ইন আদাৰ ৱৰ্ডছ আমি এইটোৱে কৈছোঁ এই টাৰ্মিনেটিং হওক বা নন টাৰ্মিনেটিং নাম্বাৰ হওক এই নাম্বাৰবোৰক আমি কি কৰিব পাৰোঁ আমি ইহঁতক ৰেচনেল নাম্বাৰ ফৰ্মেটত লিখিব পাৰোঁ ৱেৰেছ এইকেইটাক আমি ৰেচনেল নাম্বাৰ ফৰ্মেটত লিখিব নোৱাৰোঁ সেইকাৰণে ইয়াক এটা স্পেচিয়েল নাম দি আছে এইটো কোৱা হয় ইৰেচনেল নাম্বাৰ বুলি ইয়াক কোৱা হয় এতিয়া আমি আহি যাওঁ নাম্বাৰ লাইনলৈ এতিয়া টাৰ্মিনেটিংটো গমেই পালা এইখিনিত থাকিব আমাৰ 1.5 ঠিক আছে ঠিক তেনেকৈ আমাৰ 2.5 হ'ব পাৰে 3.5 হ'ব পাৰে 4.25 হ'ব পাৰে এইবোৰ হৈছে আমাৰ টাৰ্মিনেটিং নাম্বাৰছ আমি এই নাম্বাৰ লাইনত আমি ইয়াতে ৰাখিব পাৰোঁ ঠিক আছে নেক্সট আমাৰ আহিছে ইয়াতে নন টাৰ্মিনেটিং এণ্ড ৰেকাৰিং এইটো এইবোৰকো আমি কি কৰিব পাৰোঁ দুটা
দুটা আমি ইন্টিজাৰৰ মাজত ইহঁতক বিচাৰি উলিয়াব পাৰোঁ ঠিক তেনেকৈ ইৰেশ্যনেল নম্বৰ থাকে ইৰেশ্যনেল নম্বৰ এক্সাক্টলি আমি পিন পইণ্ট কৰি ওলাব নোৱাৰোঁ সেইকাৰণে ইৰেশ্যনেল বুলি কোৱা হয় তো ইয়াৰ বাট ষ্টিল নানদালেছ এইটো কি থাকিব আমাৰ এই ৰিয়েল নম্বৰ লাইনতে থাকিব তো এতিয়া আমি কি কৰিব লাগিব স্পেচিয়েল যোনটো আমি কৈছোঁ কমন টাইপছ অফ ছেটছ তো এনেকুৱা ধৰণৰ ছেটছবোৰ আহিয়ে থাকে তো গোটেইকেইটাকে আমি নাম দিওঁ এইটো অলৰেডি একচুৱেলি প্ৰিভিয়াছ ছেশ্যনটোত আমি কভাৰ কৰিছোঁৱে তো আমি যেতিয়া ইণ্টিজাৰ্ছ হয় তো ইণ্টিজাৰ্ছৰ কাৰণে কি হৈ গ'ল এইটো এটা ছেট হৈ গ'ল এই ছেটটোত কি থাকিব গোটেই এইবোৰ আমাৰ উইদাউট ডেচিমেল পইণ্টছৰ নাম্বাৰছবোৰ থাকিব পজিটিভ নেগেটিভ ইনক্লুডিং 0 তো এইটো হৈ যায় আমাৰ ছেট অফ ইণ্টিজাৰ্ছ যোনটোক আমি জেড বুলি কওঁ জেডেৰে ডিনোট কৰোঁ ঠিক আছে এনেকুৱাকৈ আমি ইয়াক ডিনোট কৰোঁ ঠিক আছে নেক্সট আমাৰ ইয়াতে কেতিয়াবা আমি কি ইউজ কৰোঁ এটা ইউজ কৰোঁ জেড প্লাছ ইউজ কৰোঁ জেড প্লাছ তো জেড যদি ওপৰত আমি প্লাছ লিখি দিওঁ এইটোৰ মিনিং এইটোৱে হৈ যায় পজিটিভ ইণ্টিজাৰ্ছ কওঁ বা এইটোৰ আনৱেইট চাব বুলি কি গোটেই পজিটিভ ইণ্টিজাৰ্ছবোৰ কি হৈছে এটা ধৰণৰ কাউণ্টিং নাম্বাৰ্ছ হয় যোনটোক আমি নেচাৰেল নাম্বাৰ্ছ বুলি কওঁ তো আইদাৰ জেড প্লাছ বুলি কওঁ বা ইয়াক আমি এন বুলি কওঁ কথাটো একেই হৈ যায় ঠিক আছে কেতিয়াবা আমি জেড প্লাছ নলৈ পেলাই আমি লওঁ জেড মাইনাছ তো জেড মাইনাছ যদি লওঁ এইটো কি হৈ যাব ছেট অফ নেগেটিভ ইণ্টিজাৰ্ছ তো এইটো হৈ যাব আমাৰ ছেট অফ নেগেটিভ ইণ্টিজাৰ্ছ অ'কে নেক্সট আমি আহি যাওঁ ইয়াতে টাৰ্মিনেটিং হওক বা নন টাৰ্মিনেটিং হওক এইবোৰ হৈ গৈছে আমাৰ ৰেচনেল নাম্বাৰ্ছ তো ৰেচনেল নাম্বাৰ্ছক আমি কেনেকৈ ডিনোট কৰোঁ কিউৰে ডিনোট কৰোঁ ঠিক আছে এইটো হৈ গ'ল আমাৰ ছেট অফ ৰেচনেল নাম্বাৰ্ছ তো টাৰ্মিনেটিং হ'ব পাৰে নন টাৰ্মিনেটিং এণ্ড ৰেকাৰিং হ'ব পাৰে এণ্ড ইৰেচনেল নাম্বাৰ যদি হৈ যায় তো জেনেৰেলি সেইটো আমি টিৰে ডিনোট কৰোঁ এইটো হৈ গৈছে আমাৰ ছেট অফ ইৰেচনেল নাম্বাৰ্ছ আৰু এই গোটেইখিনিকে যদি আমি গোটেইখিনি কভাৰ কৰোঁ সেইটো হৈ যায় আমাৰ ৰিয়েল নাম্বাৰ্ছ তো ৰিয়েল নাম্বাৰ্ছৰ ছেটটোক আমি কওঁ আৰ বুলি কয় দ্য ছেট অফ অল ৰিয়েল নাম্বাৰ্ছ আৰ উইদাউট ডেচিমেলৰ পইণ্টছতে আৰু এটা আছে ছেট যোনটো আমি ইমান কমনলি ইউজ নকৰোঁ বাট এইটো কমন টাইপতে আহি যায় সেইটো হৈছে মই ইয়াতে নোট কৰি দিওঁ সেইটো হৈছে আমাৰ ডব্লিউ ঠিক আছে তো ডব্লিউ কি হৈ যায় ছেট অফ হোল নাম্বাৰ্ছ তো হোল নাম্বাৰ্ছ মানে কি হৈ গ'ল হোল নাম্বাৰ্ছ বুলি কৈ দিয়া হ'লে হোল নাম্বাৰ্ছ ক'লে আমাৰ নেচাৰেল নাম্বাৰ্ছ এই ছেট অফ নেচাৰেল নাম্বাৰ্ছ এণ্ড কাউণ্টিং নাম্বাৰ্ছ যোনটো 1ৰ পৰা আৰম্ভ হয় ইনক্লুডিং 0 তো 0টোকো যদি লৈ লওঁ এইটো হৈছে আমাৰ ছেট অফ হোল নাম্বাৰ্ছ চ' ইয়াতে মই গোটেইখিনি নোট কৰি লৈছোঁ চ' এন হৈছে আমাৰ ছেট অফ নেচাৰেল নাম্বাৰ্ছ যোনবোৰ কাউণ্টিং নাম্বাৰ্ছ বুলি কোৱা হয় বা এইটোক জেড প্লাছ বুলি কোৱা হয় নেক্সট জেড হৈ গ'ল আমাৰ ছেট অফ ইণ্টিজাৰ্ছ জেডৰ ওপৰত প্লাছ লিখিলে হৈ যাব ছেট অফ পজিটিভ ইণ্টিজাৰ্ছ জেডৰ ওপৰত মাইনাছ লিখা মানে মিনিং হৈ গ'ল ছেট অফ নেগেটিভ ইণ্টিজাৰ্ছ কিউ হৈ যাব ছেট অফ ৰেচনেল নাম্বাৰ্ছ টি হৈ যাব ছেট অফ ইৰেচনেল নাম্বাৰ্ছ এণ্ড দেন ফাইনেলি এই গোটেইবোৰক যদি আমি একেলগে লিখোঁ এইটো হৈ যাব আমাৰ চবৰে ডাঙৰ ছেট যোনটো কোৱা হয় ছেট অফ ৰিয়েল নাম্বাৰ্ছ আৰু এটা ছেট আছে যোনটো একচুৱেলি ৰিয়েল নাম্বাৰতকৈও ডাঙৰ হয় সেইটো আমি এতিয়া কভাৰ নকৰোঁ ক্লাছ 11তে আছে পিছত কভাৰ কৰিম যোনটো আমি কওঁ দ্য ছেট অফ কমপ্লেক্স নাম্বাৰ্ছ চ' এতিয়া আমি এটা কাম কৰোঁ এতিয়া আমি যোনটো আমাৰ টেক্সট বুকৰ কেইটামান এক্সাম্পলছ আছে সেই এক্সাম্পলছখিনি আমি অলপ ছল্ভ কৰি লওঁ এক্সাম্পল নম্বৰ 1 Write the solution set of the equation x squared plus x minus 2 equals to 0 in roster form. তো ইয়াতে আমাক এটা ইকুৱেশ্যন দিছে এই ইকুৱেশ্যনটোক ছল্ভ কৰিলে আমি যোনটো সলিউশ্যন পাম সেই সলিউশ্যনটো ইউজ কৰি পেলাই আমাক বনাব দিছে এটা সলিউশ্যন সেট আৰু সেইটো সেই সলিউশ্যন সেটটো আমি কোনটো ফৰ্মত লিখিব লাগিব ৰষ্টাৰ ফৰ্মত লিখিব লাগিব একেবাৰে সিম্পল প্ৰবলেম হয় তো আমাক যেটো ইকুৱেশ্যন দিছে আমি হেতুৰে আৰম্ভ কৰোঁ এটো হৈছে এটা কোৱাড্ৰেটিক ইকুৱেশ্যন x squared plus x minus 2 এটা এটোটো সলভ কৰাটো বহুতখিনি টেকনিক আছে যোনটো আমি অলৰেডি ক্লাছ 10ত শিকিয়ে থৈছো তো ইয়াতে এটা কাম কৰোঁ এটো মই মিডল টাৰ্মটোক স্প্লিট কৰি দিও তো মিডল টাৰ্মটোক যদি স্প্লিট কৰোঁ তেনেহলে x নিলিখি পেলাই আমি লিখিব পাৰোঁ 2x minus x minus 2 equals to 0 okay এতিয়া প্ৰথম টাৰ্ম আৰু সেকেন্ড টাৰ্মৰ পৰা যদি আমি x কমন লৈ লওঁ তেনেহলে ফাৰ্স্ট টাৰ্মৰ পৰা x স্কয়াৰৰ পৰা x কমন ললে আমাৰ তাত থাকি গল x plus 2x ৰ পৰা x কমন লৈ ললে আমাৰ তাত থাকিব 2 নেক্সট আমি কি কৰিম থাৰ্ড এণ্ড ফোৰ্থ টাৰ্মৰ পৰা আমি -1 আমি কমন লৈ তো -1 কমন লৈ ললে কি থাকিব -x ৰ পৰা -1 কমন ললে থাকিব x আৰু ফলে -2 পৰা কমন লৈ ললে থাকিব +2 equals to 0 তো এতিয়া আমাৰ থাকি গল দুটা টাৰ্ম ফাৰ্স্ট টাৰ্মত আছে x multiplied to x plus 2 আৰু সেকেন্ড টাৰ্মত আছে 1 multiplied to x plus 2
তো যদি আমি চাওঁ দুইটাতে কি আছে দুইটাতে এই x+2 আৰু x+2 টো কমন হৈ আছে তো আমি কমনটো প্ৰথমতে লিখি লওঁ x+2 তো x+2 আমি এই ফাৰ্স্ট টাৰ্মটোৰ পৰা কমন ললো তো x+2 কমন লোৱা মানে কি এই x টো থাকি গল তো এইটো x থাকি গল নেক্সট সেকেন্ড টাৰ্মৰ পৰা x+2 কমন ললে আমাৰ কি থাকিব -1 তো x - 1 = 0 তো ইহঁতক যেতিয়া আমি সলভ কৰো তেনেহলে আমাৰ x ৰ দুটা ভ্যালু আহিব x ৰ ভ্যালু এটা আহিব -2 আৰু এটা আনটো ভ্যালু আহিব 1 তো এটো কি হল এটো x ৰ ভ্যালু হৈ গল বা x ৰ সলিউশন হৈ গল বাট আমাক কি উলাব দিছে সলিউশন সেট হে উলাব দিছে তো আমি কম সলিউশন সেট হৈ যাব solution set কি হৈ যাব solution set will be আৰু আমি কোনটো ফৰ্মত লিখিব লাগিব roster ফৰ্মত লিখিব লাগিব আমি কি কৰিম -2 আৰু 1 টো লম আৰু দুইটা কমাৰে সেপাৰেট কৰি পেলাই কাৰ্লি ব্ৰেকেটৰ ভিতৰ লিখি দিম তো এটোৱে হৈ যাব solution set of the equation x² + x - 2 = 0 ওকে এতিয়া আমি যাম নেক্সট এক্সাম্পল টো লৈ এক্সাম্পল নম্বৰ 2 write the set x such that x is a positive integer and x² is less than 40 in the roster form. Okay. তো ইয়াতে আমাক এটা সেট অলৰেডি দিয়া গৈছে আৰু এই সেটটো এটো দিয়া গৈছে কোন ফৰ্মেটত এটো কোৱা হয় আমাৰ সেট বিল্ডাৰ ফৰ্ম তো এই সেটটো যোনটো আমাক সেট বিল্ডাৰ ফৰ্মত দিছে এটোক আমি লিখিব লাগিব roster ফৰ্মত তো আমি এটা কাম কৰো প্ৰথমতে এই সেটটোক এটা নাম দি দিও so let a be the set এনেকা কো পঢ়া যায় let a be the set containing the elements x তাৰমানে এই সেটটোত এইখিনি এলিমেন্টস x এলিমেন্টস আছে ঠিক আছে এতিয়া আমি ক'ব লাগিব x কি হয় ইয়াতে কোৱা হৈছে যে x is a integer but কি integer positive integer because আমি জানো integer কলে আমাৰ তাত positive negative zero সববোৰ আহি যায় but আমি অনলি কথা পাতিছো positive integer ঠিক আছে আৰু ইন্টিজাৰো এনেকা ধৰণৰ ইন্টিজাৰ লম such that সেই ইন্টিজাৰ খিনি and সেই ইন্টিজাৰ খিনি ভ্যালু যদি আমি স্কয়াৰ কৰি দিও তেনেহলে আমাৰ যেটো আনসাৰটো আহিব হেতু 48 কৈ সৰু হ'ব লাগিব x² is less than 40 এটোৱে হৈ গৈছে এই সেট a x such that x is a positive integer and x² is less than 40 এতিয়া আমাক যেহেতু কৈছে পজিটিভ ইন্টিজাৰ এটোৱে হৈ যায় আমাৰ হিন্ট তো পজিটিভ ইন্টিজাৰ আমি জানো কি হৈছে 1 + 1 ৰাইট +2 নিলিখি লৈ যাব বাস মই দেখুৱাব কাৰণে এটা প্লাস লগাইলো 3 আহিব তাৰ পিছত 4 আহিব তাৰ পিছত 5 আহিব তাৰ পিছত 6 আহিব তাৰ পিছত 7 আহিব এনেকা গৈ থাকিব তো এবোৰ কি হৈছে এবোৰ হৈছে ডিফাৰেন্ট টাইপস অফ x তো এবোৰ হৈছে একচুয়ালি ডিফাৰেন্ট টাইপস অফ x 1 2 3 4 5 6 7 8 9 10 এটো গৈ থাকিব ইনফিনিটি লৈকে কাৰণে মই তিনটা ডট দি দিছো বাট আমাৰ সেট 8 এই গুটেইখিনি ইমান ডাঙৰ নম্বৰ অফ x ৰ পৰা আমি কেটামান x হে লম আৰু সেই x টো কেনেকৈ কইলম such that এই কন্ডিশনটো ফুলফিল হয় x² is less than 40 তাৰমানে এতিয়া আমি এটা কাম কৰো x² কৰি দিও তো 1 ক যদি স্কয়াৰ কৰি দিও আমি পাম 1 2 ক স্কয়াৰ কৰিলে আমি পাম 4 3 ক স্কয়াৰ কৰিলে আমি পাম 9 4 ক স্কয়াৰ কৰিলে আমি পাম 16 5 ৰ স্কয়াৰ হৈ গল 25 6 স্কয়াৰ হৈ গল আমাৰ 36 7 স্কয়াৰ হৈ গল আমাৰ 49 আৰু কেটামান লইলো 8 স্কয়াৰ হ'ব 64 9 স্কয়াৰ হৈ যাব 81 10 স্কয়াৰ হৈ যাব 100 and এটো কন্টিনিউ হৈ থাকিব ঠিক আছে তো এখিনি মাতে কাম কৰো 8 9 10 টো লিখি দিও তো এটো হৈ গল আমাৰ 8 9 and 10 তো এটা ক্লিয়াৰ হৈছে এটোৰ কাৰণে এটো হয় এটোৰ কাৰণে এটো হয় এনেকৈ গৈ থাকিব 10 ৰ কাৰণে 100 হয় স্কয়াৰ কৰিছো আমাক কি কৈছে আমাক সেইখিনি পজিটিভ ইন্টিজাৰ লব দিছে such that তাৰ স্কয়াৰ কৰিলে 40 কৈ সৰু হয় এটা যদি এই লিষ্টটো চাও কোনখিনি নম্বৰ 40 কৈ সৰু হয় 1 40 কৈ সৰু 4 হয় 9 হয় 16 হয় 25 হয় 36 হয় বাট যেতিয়া আমি 49 ত আহি যায় এটো 40 কৈ ডাঙৰ হৈ যায় তো তাৰ মানে কি আমাৰ একচুয়ালি আমি এখিনি লব লাগিব এতিয়া তো আমাৰ সেট এটো কি আছে তো আমি কম thus আমাৰ যোনটো সেট a হৈছে roster ফৰ্মত লাগে তো আমি কি কম এইখিনি নম্বৰ এটো x² টো নলবা because আমাক ইয়াতে কি লব দিছে x লব দিছে x² লব দিয়া নাই তো তাৰ মানে আমি কি লব লাগিব এইখিনি নম্বৰ লব লাগিব 1 2 3 4 5 6 এতিয়া আৰু এটা কথা হয় মই এতিয়া 1 প্ৰথমত নিলিখিবলে 2 যদি প্ৰথমত নিলিখো তাৰ পিছত 6 লিখো তাৰ পিছত 1 লিখো তাৰ পিছত 4 লিখো তাৰ পিছত 3 লিখো তো 1 2 3 4 and then আৰু এটা গল 5 এনেকা কৈ যদি লিখো এটো আমাৰ কাৰেক্ট হ'ব because order ইয়াতে does not matter right আমি কেনেকা কৈ লিখো আমি 1 প্ৰথমতে লিখো বা 1 থাৰ্ড নম্বৰ লিখো বা পিছত লিখো it really does not matter as long as আমি এই গুটেখিনি নম্বৰ আমি লিষ্ট আউট কৰি দিছো তো এটোৱে হৈছে আমাৰ সেট এ যোনটো আমি কি কৰিলো roster ফৰ্মত লৈ আহিলো এটো সেট বিল্ডাৰ ফৰ্মত দি আছিল এটো সেম সেটটোকে আমি কি কৰিলো আমি roster ফৰ্মলৈ লৈ আহিলো ওকে তো এতিয়া যাও আমি নেক্সট এক্সাম্পল টো লৈ এক্সাম্পল নম্বৰ 3
write the set A equals to 1 4 9 16 25 dot 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 in set builder form. তো এটা এই প্ৰবলেমটোত আমাক অলৰেডি এটা সেট দিছে আৰু এইটো সেটটো যেহেতু এলিমেন্টছবোৰ স্পেসিফাই কৰা আছে তো তাৰ মানে ইয়াত কোৱা গৈছে যে এইটো এটা ৰস্টাৰ ফৰ্মত দিয়া আছে কিবা এটা সেট তো সেট A টো কি দিয়া গৈছে সেট A দিয়া গৈছে এলিমেন্টছবোৰ হৈছে 1 4 9 16 25 dot 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 এতে dot 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 meaning to কি হয় dot 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 meaning to এটো হয় যে এটো infinite হয় ঠিক আছে এটোৰ meaning আছে infinite মানে এটো কিটা counting ইয়াৰ এক নহয় infinite elements are present ঠিক আছে তো এটো আমি short form লিখব আমি তো সববোৰ লিখি থাকিব নোৱাৰো সববোৰ লিখি থাকাৰ আমাৰ সময় নাই তো এতিয়া এই যোনটো সেট A দিছে এটোক আমি লৈ যাব লাগিব সেট বিল্ডাৰ ফৰ্মুলা এটা সেট বিল্ডাৰ ফৰ্মুলা কেনেকা লৈ যাও তো সেট বিল্ডাৰ ফৰ্মুলা নিবলৈ কাৰণে আমি ইয়াতে এটা প্যাটাৰ্ন চাব লাগিব আছে প্যাটাৰ্নটো হৈছে ফাৰ্স্ট নাম্বাৰ যদি 1 চাও বাৰু ঠিক আছে সেকেন্ড নাম্বাৰটো 4 আহিছে তাৰ পিছত 9 দিছে এটা পাৰ্টিকুলাৰ প্যাটাৰ্ন আহিছে প্যাটাৰ্নটো কি হৈছে এই 1 টোক আমি 1 স্কয়াৰ বুলি ক'ব পাৰো 4 ৰ জায়গাত আমি 2 স্কয়াৰ যদি কওঁ 9 ৰ জায়গাত 3 স্কয়াৰ যদি কওঁ 16 ৰ জায়গাত আমি 4 স্কয়াৰ ক'ব পাৰো 25 ৰ জায়গাত আমি 5 স্কয়াৰ ক'ব পাৰো আমি জিয়ে নকও কিয় ইয়াতে এটা প্যাটাৰ্ন আহি গৈছে নেক্সট কি হ'ব 6 স্কয়াৰ 7 স্কয়াৰ 8 স্কয়াৰ তো এটুকে যদি আমি সেট বিল্ডাৰ ফৰ্মত লিখো তো এনেকা ক'ব পাৰো যে A হৈছে এনেকা ধৰণৰ সেট যাৰ এলিমেন্টছবোৰ হৈছে x বাট আমাক কি লাগিব such that আমি x ৰ প্ৰপাৰ্টিটো ক'ব লাগিব তো আমি কম যে x কি হয় x is the square of natural numbers তো আমাৰ natural number যোনটো সেট হয় natural number কি হয় 1 2 3 4 5 6 এবোৰ হয় তো হেই গুটি কিটা natural number each number কিটা যদি আমি স্কয়াৰ কৰি দিও তেনে হলে আমি এই সেটটো পাই যাও তো 1 স্কয়াৰ 1 natural number টো আমি স্কয়াৰ কৰিলো নেক্সট 2 লৈ স্কয়াৰ কৰিলো নেক্সট 3 লৈ কৰিলো এনেকা কৰিলো তো এইটো হ'ল আমাৰ সেট বিল্ডাৰ ফৰ্মত অৰ এনেকা নকৈ পেলাই আমি আৰু ক্ৰিয়েটিভলি বস্তুটো লিখিব পাৰো তো আমি ক'ব পাৰো A হৈছে এনেকা এটা সেট x such that x equals to আমি কলো n square ঠিক আছে n square এটা n কি হয় এইটো ক'ব লাগিব and কম বা where কম একে কথা হৈছে and ইয়াতে n কি হৈছে n is a natural number কো নকৈ পেলাই আমি এনেকা ক'ব পাৰো n এটা এনেকা এলিমেন্ট হৈছে যোনটো natural number সেটটোত belong কৰে n belongs to n তো এইটো এটা অল্টাৰনেটিভ মেথড হৈ গ'ল এনেকা বহুত হয় ওয়েজ আছে তো মই এই দুটা एग्जांपल দেখুৱাই দিলো যেটো আমাৰ টেক্সট বুকত দিয়া আছে তো এনেকা কৈ আমি সেট এটোক আমি সেট বিল্ডাৰ ফৰ্মত ৰিপ্ৰেজেন্ট কৰিব পাৰো সো দুইটাই কাৰেক্ট হৈ যায় ওকে এতিয়া আমি যাও নেক্সট एग्जांपल টো লৈ ফাইনাল एग्जांपल নম্বৰ 4 write the set ইয়াতে এটা সেট দিছে obviously এটো কিহত আছে roster ফৰ্মত আছে because এটা এলিমেন্টছ বোৰ কমাৰে সেপাৰেট কৰা হৈছে এটোক আমি লৈ যাব লাগিব সেট বিল্ডাৰ ফৰ্মলৈ তো আৰম্ভ কৰা আগতে আমাৰ ফাৰ্স্ট কাম হৈছে এই সেটটোক আমি নাম দিব লাগিব because এটোৰ কোনো নাম দিয়া নাই সো আমি কম যে let যেটো A অলৰেডি ইউজ কৰি লৈছো আমি এটা কাম কৰো B ইউজ কৰো so let B be the set containing the elements 1 by 2 2 by 3 3 by 4 4 by 5 comma 5 by 6 and 6 by 7 ঠিক আছে এই সেটটো আমাক দিয়া গৈছে এটো হৈছে এটা সেট এটো আমি নাম দি দিছো B এতিয়া এটো কি লিখিব লাগিব এটো সেট বিল্ডাৰ ফৰ্মুলা লৈ যাব লাগিব তো তাৰ মানে সেট বিল্ডাৰ ফৰ্মত লৈ যাম মানে কি আমি কলো যে B এনেকুৱা এটা সেট হয় যাৰ এলিমেন্টছ বোৰ হৈছে x such that এতিয়া আমি এখিনি যি লিখিম হেতু ডিপেন্ড কৰিব কি প্ৰপাৰ্টি ইউজ কৰি প্লে সেটটো লোৱা হৈছে তো এটো উলিয়াবৰ কাৰণে আমি ইয়াতে প্যাটাৰ্নটো চাব লাগিব আমাৰ প্ৰথম নাম্বাৰটো হৈছে 1 divided by 2 মানে 1 by 2 আহিছে নেক্সট নাম্বাৰটো কি আহিছে নেক্সট নাম্বাৰটো এই 2 টো আহিছে এই বস্তুটো এনেকা কৈছিলে বেছি ক্লিয়াৰ হ'ব ওপৰৰ নাম্বাৰটো 1 হয় নিউমাৰেটৰত তো সেইটোকে যদি আমি ডিনোমিনেটৰত আকৌ লওঁ 1 বা তাৰ লগত যদি 1 কৰি দিও এড কৰি দিও তেনহলে কি হ'ব 1 by 2 আহিব ওকে ঠিক আছে এই ডিনোমিনেটৰটো 1 + 1 কোনতে 2 আহিলে তো হেতু আমি এটা নিউমাৰেটৰলৈ লৈ আহিলো নেক্সট এলিমেন্টৰ তো তলৰ নাম্বাৰটো কি হ'ল 2 + 1 ঠিক তেনেকৈ হ'ব 3 by 3 + 1 এনেকা কৈ গৈ আছে কোৰলৈকে লাষ্টলৈকে 6 by 6 + 1 লৈকে ঠিক আছে তো ইয়াতে যদি আমি প্যাটাৰ্নটো চাও তেনে প্যাটাৰ্নটো এটি কৈছে x এনেকা এটা নাম্বাৰ হয় such that x equals to এটি এবোৰ কি হৈছে 1 2 3 4 এবোৰ সব ন্যাচাৰাল নাম্বাৰ হৈছে তো এটুক আমি কৈছো n by n + 1 এটু কৈছো x equals to n by n + 1 ঠিক আছে
where এতিয়া আমি ক'ব লাগিব ইয়াতে n কি নহয় because any n লিখি দিলেতো নহব where n belongs to the set of natural number তাৰমানে ইয়াতে n কি হৈছে natural number হৈছে because 1 2 3 4 5 6 7 এইবোৰ সব natural number but আমি জানো যেতিয়া আমি কৈ দিওঁ natural number ক'লেতো কি আহিব 1 আহিব 2 আহিব 3 আহিব dot 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 এইটোতো infinite number of terms থাকে ইয়াতে natural number setত আমি সববোৰ natural number লোৱা নাই আমি maximum natural number ক'ৰ লগে লৈছে 6 লগে লৈছো তো ইয়াতে ক'ব লাগিব where n belongs to the set of natural number n আমাৰ যোনটো n ৰ ভ্যালু হ'ব এটো 7 তকৈ সৰু হ'ব আইদাৰ এটো কওঁ n less than 7 বুলি কওঁ এটোক n less than 7 বুলি কওঁ or n is less than or equals to 6 6 তকৈ সৰু বা 6 ৰ ভ্যালুটো ল'ব পাৰে তো এনেকৈ লিখো মিনিং এক্স্যাক্টলি সেম সো সেম হয় বাট আমাৰ কাম আছিল আমি ক'লো যে b হৈছে এটা সেট যোনটোৰ এলিমেন্টছ বোৰ হৈছে x আৰু x ৰ প্ৰপাৰ্টিটো কি x এ এই ফৰম্যাটটো ফলো কৰিছে n by n plus 1 তো এতিয়া আমাৰ ক্লিয়াৰ হৈ যাব তো যেহেতু আমি কৈ দিছো n হৈছে ন্যাচাৰাল নাম্বাৰ আৰু n ৰ ভ্যালু 7 তকৈ সৰু হ'ব তো ইয়াতে আমি স্পেসিফিক্যালি কৈ দিছো যে আমাৰ n ৰ ভ্যালু হ'ব পাৰে 1 2 3 4 5 and 6 এতিয়া আমি প্ৰথম নাম্বাৰটো যদি লওঁ তো এইটো কেছত কি কৈছো n by n plus 1 মানে কি n ৰ জায়গাত 1 দিছো আৰু তলত ডিনমিনেটৰ n plus 1 তাৰমানে এইটো নাম্বাৰৰ কথা কৈ আছো n equals to 2 যদি লওঁ তেনেহলে 2 by 2 plus 1 আহিব 3 ললে 3 by 3 plus 1 এনেকৈ গৈ লাষ্টলৈ 6 হলে 6 by 6 plus 1 তো এইটোই দিব আমাক 6 by 7 তো এইটোই হৈছে আমাৰ এই যোনটো গিভেন সেট b এটুক আমি কি কৰিলো এটুক আমি সেট বিল্ডাৰ ফৰ্মত এতিয়া লিখি ললো তো এইটো আছিল আমাৰ আজিৰ সেশনটো সো সি ইন দ্য নেক্সট সেশন থ্যাংক ইউ